গীতা শাস্ত্ৰভাগ আপোনাৰ সব সাধু সন্ত মহন্ত সমস্তজনেই পাঠ কৰিছে, অধ্যয়ন কৰিছে আৰু অনুভৱ কৰিছে। সেই পৰম পবিত্ৰ যোগশাস্ত্ৰ গীতা ভগৱান কৃষ্ণৰ আত্মিক তত্ত্বৰ যি শাস্ত্ৰ কৃষ্ণ নিজেই হৈছে, সেই শাস্ত্ৰই হ'ল গীতা শাস্ত্ৰ। এই শাস্ত্ৰ আমি শ্ৰৱণ কীৰ্তন কৰি ঈশ্বৰৰ চৰণ সেৱাৰ অকণমান আশীৰ্বাদ আনন্দৰ ভাগ লোৱাৰ বাহিৰে এই শাস্ত্ৰ কোনেও কাকো কৈ কোনো দিন কেতিয়াও অন্ত কৰিব নোৱাৰিব আৰু বুজি পালো বুলি কোনেও কেতিয়াও দাবী কৰিব নোৱাৰিব। যিহেতু যদি জ্ঞানযুক্ত কথা হয় বুজি শেষ কৰিব পৰা যাব, যেহেতু গীতা জ্ঞানত নপৰে, গীতা হ'ল জ্ঞান বিজ্ঞান তদঙক অতিক্ৰম কৰি ৰহস্য মাৰ্গৰ ৰহস্য তত্ত্ব। যিখন শাস্ত্ৰ কেৱল কৃষ্ণই জানে, বাকী কোনেও নেজানে। একে শাস্ত্ৰনিষ্ঠ দৈৱকী নন্দনে কৈলা যাক দেৱ কেমাত্ৰ দৈৱকী দেৱীৰ সুত। হে দৈৱকী পুতৰ পদ সেৱা কৰ্ম একে মানে মাত্ৰ এ মনটো একেটা নাম মাত্ৰয়দ ভূত হে কৰ্ম একে মাত্ৰ নাম মাত্ৰয়দ ভূত। মাধৱ মহাপুৰুষে নামঘোষা শাস্ত্ৰভাগত ভাগৱত প্ৰশংসা শীৰ্ষক ঘোষাৰ দ্বাৰা যে ভাগৱত অমৃততকৈ শ্ৰেষ্ঠ বস্তু এই জগতত নাই বুলি তেখেতে আমাক জনাইছে। আৰু শাস্ত্ৰনো কি, শাস্ত্ৰৰ তত্ত্বনো কি, শাস্ত্ৰ কোনে কয় আৰু শাস্ত্ৰৰ ৰহস্যনো কি, এই কথা মাধৱে এই ঘোষা জোকাৰ যোগেদি আমাক জনালে। যে নিষ্ঠ শাস্ত্ৰ যদি হয় তেতিয়াহ'লে কৃষ্ণই ক'ব লাগিব, বেলেগে ক'লে নিষ্ঠ নহ'ব, কাৰণ কৃষ্ণ পৰমাত্মা আৰু কৃষ্ণ পৰম আনন্দ। কাক ক'ব কৃষ্ণই? যিজনক ক'ব সেইজন কৃষ্ণত কায় বাক্য মন সমস্তখিনি অৰ্পণা কৰি একান্তভাৱে শৰণাপন্ন হ'ব লাগিব। কিয় শৰণাপন্ন হ'ব লাগিব? সেইজনে কৰিবলৈ সদায় যত্ন কৰিব লাগিব। কাৰ? দৈৱকীৰ পুত্ৰৰ পদ সেৱা। হয়, আমাৰ মাতৃৰ নাম যি নহওক, আমি য'ত জন্মই নহওঁ কিয়, য'তে আমি ডাঙৰ দীঘল নহ'লো কিয়,
যদি মাতৃৰ দৃষ্টিৰে পুত্ৰক যদি আমি প্ৰত্যেকেই এটা সম্বন্ধৰে চাওঁ, মায়াৰ দৃষ্টিৰ পৰা যদি এই সম্বন্ধটো মুক্ত কৰোঁ, আমি প্ৰত্যেকেই মাতা দৈৱকীৰ পুত্ৰ। মাতৃ এগৰাকীয়ে, যিগৰাকীয়ে কৃষ্ণ বস্তুক নমাই আনি কোলাত আনন্দ উপভোগ কৰাৰ সুযোগ পাব পাৰে, সেই দৈৱকীহেন মাতৃৰ পুত্ৰস্বৰূপ জীৱ সমস্তৰ যদি আমি যদি চৰণ সেৱা কৰিবলৈ যত্ন কৰোঁ, তেতিয়াহে এই নিষ্ঠ শাস্ত্ৰভাগে ভগৱত মূৰ্তিৰ ৰূপ লৈ, বাসুদেৱ কৃষ্ণৰ ৰূপ লৈ আমাক ঈশ্বৰ তত্বৰ কথা বিকট কৰিব। কিয় কৰিব? দৈৱকীৰ সুত এক দেৱ, দৈৱকী নন্দন কৃষ্ণ। বোলে কি? নিৰ্গুণ কৃষ্ণৰ গুণ ভকত বৈষ্ণৱে শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠৰ বৈভৱ তত্বৰ স্পৰ্শ ল'ব পাৰে। এই নিৰ্গুণ কৃষ্ণৰ শ্ৰৱণ কীৰ্তন ভক্তিৰ দ্বাৰা চৰণ সেৱা সুখৰ আনন্দ দি ল'ব বিচাৰে, সেই সকলক ভগৱন্ত কৃষ্ণই, জীৱৰূপী অৰ্জুনক পৰমাত্মাৰূপী কৃষ্ণই তেওঁ পৰম পবিত্ৰ ঈশ্বৰ তত্ত্ব 18 যুগ সম্বলিত গীতা অৰ্জুনক প্ৰতিনিধিত্ব কৰি ক'বলৈ ধৰিছে। দুটা মাৰ্গেৰে গীতা শাস্ত্ৰ ভাগ নামিছে। ভাগৱত শাস্ত্ৰ নামিছে দুটা সম্প্ৰদায়েৰে, গীতা শাস্ত্ৰ নামিছে দুটা মাৰ্গ বা দুটা পথেৰে, দুটা ৰাস্তাৰে, কিন্তু সুতিটো এটাই। আৰু ভাগৱত শাস্ত্ৰ নামিছে দুটা সম্প্ৰদায়েৰে। ভাগৱত শাস্ত্ৰ নামিছে নাৰায়ণ সম্প্ৰদায় আৰু অনন্ত সম্প্ৰদায়। মানে অৰ্থটো কি? বোলে পাতালৰ পৰা আৰম্ভ কৰি যদি নাৰায়ণ তত্ত্ব একেবাৰে সীমাহীন অনন্ত তত্ত্বলৈকে কোন? নাৰায়ণ তত্ত্ব। অনন্ত আৰু নাৰায়ণ, এই দুটা ঈশ্বৰ সম্প্ৰদায়ৰ দ্বাৰা ভাগৱত যিদৰে এই ভূমিভাগলৈ আহিল, গীতা শাস্ত্ৰ ভাগো দুটা তত্ত্ব পথৰ যোগেদি ভূমিভাগলৈ আহিল। সেইটো কাৰণে গীতা কি? গীতা হ'ল যোগ শাস্ত্ৰ, অন্তৰ্মুখী ঈশ্বৰ তত্ত্ব। যুদ্ধলে বুলি ৰথত বহুৱাই হাতত লেগাম আৰু হাতত চাবুক লৈ বাসুদেৱ কৃষ্ণই ইষত ইষত হাঁহি নিৰাপদ নিশ্চিত ঈপ্সিত যি প্ৰকৃত লক্ষ্য, সেই লক্ষ্যত তোমাক মই উপনীত কৰাই দিম বুলি যেতিয়াই অৰ্জুনক তেওঁ সাৰথী হিচাপে স্বীকাৰ কৰিলে, ৰথৰ তেওঁ সাৰথী হম বুলি যেতিয়াই স্বীকাৰ কৰিলে, সাৰথীৰ আচল কৰ্তব্যটো কি? তোমাৰ ৰথখন নি আচল লক্ষ্য স্থান য'ত আছে মই তাত নি তোমাক মই সুৰক্ষিত অৱস্থাত উপনীত কৰাম। ভগৱন্ত প্ৰভুৱে এই অৰ্জুনৰূপী জীৱমাত্মাবিলাকক লক্ষ্যস্থান দেখুৱাই দিলে। বোলে কি? যে মোৰ জীৱৰ তত্ত্বটোলৈ মই তোমাক আনিছো। কাক আনিছে? অৰ্জুনক লক্ষ্য বস্তু হিচাপে লৈ আমাক সমস্ত জনকেই অৰ্জুনৰূপী জীৱ আত্মা হিচাপে আনিছে। কাৰ ৰথত আনিছে? তেওঁৰেই, যিখন ৰথৰ নাম কি? কপিধ্বজ। আমি সৰুতে বান্দৰ পোৱালি বগোৱা দি বগাই লওঁ, হয়নে বাৰু? তাৰ পাছতহে থিয় দেখালি বগোৱা। সেইটো কাৰণে এই বান্দৰে বগোৱা দি যি বগাই বগাই থিয় হবলৈ শিকে, সেই ৰথখনৰ নাম হ'ল কপিধ্বজ। মানৱৰ ডাঙৰ দীঘল হোৱা প্ৰক্ৰিয়াটো বৰ লেহেমীয়া, অতি ধীৰ স্থিৰ, অত্যন্ত কষ্টকৰ। এটাইতকৈ বেছি তুলি তালি ডাঙৰ দীঘল কৰিবলৈ জটিল মানৱ শিশু, তাতকৈ জটিল বেলেগ নাই। নৰৰ দেহলে নাৰায়ণ আহে। অৰ্জুনে নাজানে, কৃষ্ণই জানে। এইটো কাৰণে কপিধ্বজ নামৰ ৰথখনত তেওঁ নিজেই চালিকা শক্তি হৈ এটা হাতত তেওঁ লেগাম ধৰিলে আৰু অন্যটো হাতত চাবুক ধৰিলে আৰু মধ্যম স্থানত নি
অৰ্জুনৰ ৰথখন ৰাখি দিলে। তাৰ পাছত অৰ্জুনে যুদ্ধ কৰিব পাৰিলে জানো? নোৱাৰিলে। গীতা 18 যোগ সম্বলিত যোগশাস্ত্ৰ। যোগটো কাৰ? যোগটো হ'ল ভগৱানৰ। যোগ সাধনা কোনে কৰে? যোগ সাধনা যোগেশ্বৰে কৰে। যোগেশ্বৰ কোন? যিজন জন্ম হলেও যোগী আৰু জন্ম তত্ত্বলে নাহি অজ হৈ থাকিলেও যোগী, সেইজনেই হ'ল মহেশ্বৰ মহানিচৰ দৈৱকী নন্দন কৃষ্ণ। এই কৃষ্ণই যেতিয়া বাণী ৰাখি অৰ্জুনক যেতিয়া উদ্ধাৰ কৰিবৰ নিমিত্তে যুদ্ধক্ষেত্ৰত যেতিয়া গীতা আৰম্ভ কৰি দিলে, বিষাদ যুগত অৰ্জুনে কেৱল কান্দিছে আৰু কান্দিছে। ভগৱানে জীৱবিলাকে কান্দিলে ভাল পায়। ভগৱানে যদি তেওঁ নৃত্য কৰি কোনোবাই হাঁহিছে তেতিয়াহ'লে তাত আনন্দ কৰে। যদি মায়াৰ নৃত্য কৰি কোনোবাই হাঁহিছে উল্লাস কৰিছে, ভগৱান কৃষ্ণই বেয়া পায়। তোমাক মই নৰ শৰীৰলৈ আনিছো, কিহৰ কাৰণে আনিছো? মোৰ আনন্দ পান কৰা। পৰম পিতা পৰমেশ্বৰ দৈৱকী নন্দন কৃষ্ণৰ আনন্দ পান কৰা। এই মোৰ আত্মিক আনন্দ পান কৰিবৰ কাৰণে মই এই অৰ্জুন ৰূপী জীৱবিলাকক এই জগতলৈ আনিছো। এই জীৱবিলাকে জন্ম হলে কৰ্মক বৰ্তাই ৰাখি সদায় জীৱন নিৰ্বাহ কৰিব লাগিব। কৰ্মত কুশল হবলৈ হলে ৰথখন ঠিককে ল'ব লাগিব। কৰ্মৰ কুশলতা আয়ত্ত কৰিবলৈ হলে ধনুৰ্বেদ ভালদৰে জানিব লাগিব, হয়নে? আৰু এই ধনুৰ্বেদ যদি ভালদৰে নেজানে তেতিয়াহ'লে শৰবিলাক লক্ষ্যস্থানত নেলাগিব। এই জীৱন ভগৱন্ত কৃষ্ণই দিয়া এটা কৃপাৰ প্ৰসাদ। এই জীৱনক যদি আমি আনন্দধাম কৃষ্ণৰ চৰণলৈ যদি আমি নিবলৈ হয়, তেতিয়াহ'লে আমি গীতা শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি বাসুদেৱ কৃষ্ণৰ অমৃত তত্ত্ব আমি এই জনমতেই পান কৰিব লাগিব। সেনথৰে মনুষ্য জনম আকৌ আমি পাওঁ না নাপাওঁ কোনো ঠিকনা নাই। এইটোৱে লাষ্ট এণ্ড ফাৰ্ষ্ট চান্স বুলি আমি জানি ল'ব লাগিব যে ভগৱন্তই আমাক এবাৰ নৰ শৰীৰ দি, ভকত বৈষ্ণৱৰ সংগ দি, গুৰুৰ চৰণ দি আৰু গীতা ভাগৱত শাস্ত্ৰ দি এইবাক আমাৰ ভগৱান কৃষ্ণই আমাক নৰ হৰিৰ চৰণ সেৱা কৰিবলৈ আমাক পঠাইছে। একেখনি মাত্ৰ শাস্ত্ৰনিষ্ঠ। দৈৱকী নন্দনে কৈলা জাগ, দৈৱকী নন্দনৰ যদি কৃপা হয় তেতিয়াহে কব। বেলেগে শাস্ত্ৰ কেতিয়াও কলে নহব, কৃষ্ণই কব লাগিব। কৃষ্ণ কি? কৃষ্ণ হল আমাৰ আত্মা, কৃষ্ণ হল আমাৰ হৃষিকেশ, কৃষ্ণ হল হৃদয়ানন্দ, কৃষ্ণ হল পৰমানন্দ, কৃষ্ণ হল সহজানন্দ আৰু কৃষ্ণ কৃপা নিধি, কৃপাৰ সাগৰ। সেইটো কাৰণে প্ৰেমময় কৃষ্ণৰ যদি এই জীৱৰ প্ৰতি যদি কেনেবাকে প্ৰেম হয় তেতিয়াহে কি হব? অৰ্জুনে শৰণ লবলৈ পাব কৃষ্ণৰ চৰণত। নহলে কৃষ্ণৰ চৰণত সকলোৱে শৰণ লবলৈ নাপায় আকৌ। কলি যুগততো আৰু টান। কলি যুগত কৃষ্ণৰ চৰণত শৰণ লবলৈ সুযোগ পোৱাটো আৰু টান, হয়নে বাৰু? গতিকে আজি আপোনাৰ সব সাধু সন্ত মহন্ত আপোনাৰ সবক আমি সেৱা জনাইছো। এই কলি যুগত আপোনাৰ সব সকলো মহাভাগ্যৱান। আপোনালোকে কৃষ্ণৰ চৰণত শৰণ লবলৈ আপোনালোকক সুযোগ দিলে ভগৱন্ত প্ৰভুৱে। আৰু আমি আপোনাৰ খবৰ দৰে ভকত বৈষ্ণৱৰ চৰণ সেৱা কৰি আপোনাৰ খবৰ চৰণৰ অকণমান ধূলি আমি আমাৰ শিৰত লবলৈ আমি ভগৱানৰ কৃপা পাইছো আৰু আপোনালোকৰ আশীৰ্বাদ পাইছো। গীতাৰ বিষাদ যুগত অৰ্জুনৰ কাণ্ড, গীতাৰ বিষাদ যুগত অন্ধ ধৃতৰাষ্ট্ৰৰ মনৰ দ্বিধাগ্ৰস্ততা, গীতাৰ বিষাদ যুগত অৰ্জুনৰ হতাশা আৰু দুৰ্দশা কাৰ ওচৰত? দ্ৰোণাচাৰ্যৰ ওচৰত। গীতাৰ বিষাদ যুগত ভয় ত্ৰাস আৰু সন্তাস সৃষ্টি কৰি কৌৰৱ পক্ষৰ ফালে থাকিলেও এওঁ এই সকলোৰে ভয় আৰু ভীতিৰ কাৰণ এওঁ কাকো নিশ্চিত কৰি দিব নোৱাৰিলে। কোন? পিতামহ ভীষ্ম।
যিজনৰ পৰা জগতত কেৱল ভয়ৰ সঞ্চাৰ হয় সেইজন হ'ল ভীষ্ম। যিজনৰ পৰা জগতত কেৱল আনন্দৰ বন্যা বয় সেইজন হ'ল কৃষ্ণ। এজনৰ পৰা সঞ্চাৰ হয় ভয়, এজনৰ পৰা প্ৰকাশ হয় কি সত্য শুদ্ধ আনন্দ। বস্তুখিনি আমি বুজিব লাগিব। এজন ঈশ্বৰ, সিজন বৈষ্ণৱ। এজন গংগাৰ পুত্ৰ। কি পুত্ৰ? গংগাৰ অষ্টম পুত্ৰ ভীষ্ম। এজন দৈৱকীৰ অষ্টম পুত্ৰ কৃষ্ণ। এজন বৈষ্ণৱ ৰূপত, সিজন বিষ্ণু ৰূপত। ভগৱান আৰু বৈষ্ণৱ জানো দুটা পক্ষত থাকে? ভগৱানৰ পক্ষত যদি কেনেবাকে বৈষ্ণৱ নাথাকে, তেনে বৈষ্ণৱ হ'ব ভয়, ভীতি আৰু শংকাৰ কাৰণ। কাৰ ভীতি, কাৰ ভয়, কাৰ শংকা? পাণ্ডৱৰ নহয়, কৌৰৱসকল। দুৰ্যোধনৰ আশা ভৰসা কেৱল সেই পিতামহ ভীষ্মই। সেইটো কাৰণে গীতাৰ প্ৰথম অধ্যায় বিষাদ যুগতেই দুৰ্যোধনে কৈছে যে সকলোৱে চাৰিওফালৰ পৰা আমাৰ ভীষ্মক পিতামহক সুৰক্ষিত কৰিবা। ভীষ্মক যাতে পিছফালৰ পৰা কোনো আক্ৰমণ কৰিব নোৱাৰে। হয়, আমাৰ কাৰণে যদি কোনোবাই ভয় ভীতিগ্ৰস্ত হৈ বাস কৰিব লাগে, আমাৰ পৰা যদি কাৰোবাৰ শংকা হয় যে এইজন অলপ নহয়, এইজন অতি ভয়ানক, হয়নে? এইজনে মাতৃয়ে কোৱা স্বত্তেও, বংশৰ সকলোৱে কোৱা স্বত্তেও, যি বাক্যৰ জেদ ধৰিলেই বিবাহ নকৰালে, বংশ ৰক্ষা নকৰিলে, এইজন ব্ৰহ্মচাৰী হৈ থকাৰ সিদ্ধান্ত ললে। নিজৰ সিদ্ধান্ত নিচেই অটল হ'ল, কৃষ্ণৰ সিদ্ধান্তলৈ তেওঁ নাহে। ভীষ্ম যদিও বৈষ্ণৱ, কৃষ্ণৰ পক্ষলৈ তেওঁ আহি নেদেখুৱালে। সেইটো কাৰণে ভীষ্ম আৰু কৃষ্ণ দুই পক্ষত ৰৈ গ'ল। গীতা বিষ্ণুৰ পৰা যদি বৈষ্ণৱ আঁতৰ হৈ থাকে, তেতিয়াহ'লে বৰ ভয় লগা কাৰণ হয়। ভয়, ভীতি, দুখ, কষ্ট আৰু যন্ত্ৰণাৰ যিখিনি কৌৰৱৰ পক্ষত আছে। যদি কৃষ্ণৰ লগত সদায় থকা যায়, কৃষ্ণৰ আশ্ৰয় যদি লোৱা যায়, তেতিয়াহ'লে ভয়, ভীতি আৰু শংকা সমস্তবিলাকৰ পৰাই মুক্ত হ'ব পৰা যায়। সেইটো কাৰণে কুৰুক্ষেত্ৰৰ এই বিষাদ যুগত প্ৰথম শংখ বজাইছে কোনে? ভয় সন্ত্ৰাস সৃষ্টি কৰি পিতামহ ভীষ্মই। কাৰ ভয় আৰু সন্ত্ৰাস সৃষ্টি কৰি? পাণ্ডৱসকলৰ। পাণ্ডৱসকলৰ ভয় ভীতি সন্ত্ৰাস সৃষ্টি কৰিছে। বোলে কিয়? এইজন আমাৰ পিতামহ হৈও আমাৰ বিৰুদ্ধেই তেওঁ অস্ত্ৰ ধৰিব। মানে বাৰু ইফালে ভয় আৰু সন্ত্ৰাস কাৰ সৃষ্টি হৈছে? ইফালে সৃষ্টি হৈছে দুৰ্যোধন বাহিনী, কৌৰৱ বাহিনী। কিহৰ কাৰণে? এই পিতামহৰ যদি বিনাশ হয় আমাৰ কি হ'ব? পিতামহৰ যদি কেনেবাকে বিনাশ হবলৈ হয়, তেতিয়াহ'লে আমাক সুৰক্ষা কোনে দিব? পিতামহে বজালে। সেইটো কাৰণে ভয় লগা শংখ ভয়ংকৰ। সমস্ত ভয়, ভীতি, দুখ, যন্ত্ৰণা, কষ্ট, এই সমস্তবিলাকক আনন্দলৈ লৈ যাব পৰা শংখটো বজালে বিপৰীত পক্ষত কোনে? বাসুদেৱ কৃষ্ণই। এটা শংখ শুনিলে ভয় লাগে, এটা শংখৰ মাত শুনিলে পঞ্চমত সুৰ ধৰি হৃদয় বিনা ঈশ্বৰ কৃষ্ণই যেন নৃত্য কৰে, এনে আনন্দৰ বন্যা বয়। হয়নে বাৰু? প্ৰথম অধ্যায়তে দেখাইছে ভীষণ শংখ ভীষ্মৰ আৰু আনন্দ শংখ কাৰ? কৃষ্ণৰ। ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুদ্ধবাহ মামকাঃ পাণ্ডৱাসৈব কিম অকুৰ্বতা সঞ্জয়। ধৃতৰাষ্ট্ৰৰ দ্বিধাগ্ৰস্ত প্ৰশ্ন যে পাণ্ডুৰ পুত্ৰসকল আৰু মোৰ পুত্ৰসকল দুটা পক্ষ তেওঁ ভাগ কৰি দিলে। তেওঁতো পিতৃ পাণ্ডৱসকলৰ, তেওঁ কিয় ক'ব নোৱাৰিলে মোৰ পুত্ৰ পাণ্ডৱ আৰু কৌৰৱসকল বুলি? মামকাঃ পাণ্ডৱাসৈব বুলি কৈ দিলে। দুফাল কৰি দেখুৱাই দিলে। কি কৰি? দুটা পক্ষ কৰি দেখুৱাই দিলে। গতিকে আমাৰ অজ্ঞান অবিদ্যা, আমাৰ তমসা, আমাৰ ভোগ বিলাস আৰু আনন্দৰ জড়তা, এই গোটেইখিনিক বুজাইছে ধৃতৰাষ্ট্ৰই।
এইবিলাকতে আমি চকু ঢাকি বন্দী হৈ মায়াৰ সংসাৰতে মায়াৰ সজ্জাত শুই আমি তাতে আনন্দত আছো বুলি ভাবিছো। আমাৰ এই বৃত্তিৰূপী সেৱিকা ভাৰ্যা এইগৰাকী চকুত পতি মৰা গান নাই। এই দুটা বৃত্তিক যেতিয়ালৈকে আত্মদৃষ্টি সম্পন্ন, ঈশ্বৰ দৃষ্টি সম্পন্ন, ভগৱত দৃষ্টি সম্পন্ন আৰু কৃষ্ণৰ চৰণ দৰ্শনৰ আনন্দৰ তত্ত্বৰ ফালে অনুৰাগ সৃষ্টি কৰি এই ধৃতৰাষ্ট্ৰৰ এই মন্ত্ৰী ৰূপ মন্দনাৰ এটা সঞ্জয় ৰূপত আমি প্ৰতিষ্ঠা কৰিব লাগিব। একমাত্ৰ সঞ্জয় যি অস্ত্ৰ ধৰা নাই ক'ত? কুৰুক্ষেত্ৰৰ যুদ্ধত। একমাত্ৰ সঞ্জয় কোনো পক্ষপাত লোৱা নাই ক'ত? কুৰুক্ষেত্ৰৰ যুদ্ধত। একমাত্ৰ সঞ্জয় কৃষ্ণই যি সত্য দৰ্শন কৰাইছে, ধৃতৰাষ্ট্ৰক সেই সত্যখিনিকে কৈ গৈ আছে আৰু তেওঁ আত্মাত উপলব্ধি কৰিছে সেনাসকলে কি ভাবিছে, কি চিন্তা কৰিছে। কাৰোবাৰ গাত যদি শৰ প্ৰহাৰ হৈ দুখ পাইছে তেতিয়াহ'লে সঞ্জয়েও সেই দুখ হৃদয়ত অনুভৱ কৰিছে, হয়নে? গতিকে আমাৰ মনৰ চিত বুদ্ধি আৰু ঈশ্বৰ তত্ত্ব এয়া হ'ল আমাৰ সঞ্জয়। মনৰ অজ্ঞান অবিদ্যা বেয়া ভাৱনা এইবিলাক হ'ল ধৃতৰাষ্ট্ৰ। এই দুই পক্ষ আমাৰ লগত থকা স্বত্তেও বেদব্যাস প্ৰণেতা পৰমেশ্বৰে এইবাৰ তেওঁৰে পুত্ৰস্বৰূপ এইবাৰ ধৃতৰাষ্ট্ৰক ভাবিলে যে এই জীৱটোক মই উদ্ধাৰ কৰি দিওঁ। বোলে কিয়? ইয়াক মই জন্মতে অন্ধ কৰি দিছিলো। ই জীৱ হৈ যেতিয়া এই পৃথিৱীলৈ আহিলে মই ইয়াক এনেকুৱা এটা দৃষ্টি দি দিম, ই সঁচা মিছা, সত্য অসত্য, ন্যায় অন্যায়, শুদ্ধ অশুদ্ধ এইবিলাক যাতে সি নিজে বিচাৰ কৰি ল'ব পৰা হয়। বেদব্যাসে ক'লে, হে ৰাজন, মই তোমাক মোৰ ঈশ্বৰ তত্ত্বৰ দিব্য দৃষ্টি দান কৰোঁ, তুমি লৈ লোৱা। তুমি যুদ্ধ কৰিব নালাগে, তুমি কুৰুক্ষেত্ৰৰ যুদ্ধখন চাই লোৱা। এইখন কি যুদ্ধ? হাত জোৰ কৰি বেদব্যাসক কৈছে, নালাগে মোক। আৰে টেঙা ৰুই থৈছো, টেঙা লাগিবই আকৌ, তাক চাবলৈ কি আছে? হয় নে নহয়? তিতা গছ ৰুই থৈছো, তাত তিতা কেৰেলা লাগিবই, হয় নহয়? আকৌ দিব্য দৃষ্টি কেলে লাগিছে সেইকেইটা চাবলৈ? হয়নে বাৰু? আমাক দেখাইছে, আমাক বুজাইছে। যদি কেনেবাকে বেদব্যাসে প্ৰণয়ন কৰা পঞ্চম বেদ মহাভাৰতৰ 5টা তত্ত্ব, যদি বেদব্যাসে প্ৰণয়ন কৰা এই 18 যুগ সম্বলিত গীতাৰ আধ্যাত্মিক তত্ত্ব আমাৰ হৃদয়ত যদি কেনেবাকে প্ৰৱেশ হৈ যায়, আমাৰ মনটো সঞ্জয় হৈ যাব। এই সঞ্জয় ৰূপী মনে শুনিবলৈ পাব কৃষ্ণই কৈ থকা গীতা। এই সঞ্জয় ৰূপী মনে দেখিবলৈ পাব 18 ঐক্যহীনী সেনাৰ কেনেদৰে চলিছে যুদ্ধ, আৰু এই সঞ্জয় ৰূপী মনে দেখিবলৈ পাব গীতাৰ 11 যুগত যেতিয়া ভগৱান কৃষ্ণই বিশ্বৰূপ ধাৰণ কৰিছে। অন্তৰংগ ঈশ্বৰীয় তত্ত্বৰ অনুভৱ আমি এই জীৱন্ত কালতেই সঞ্জয় ৰূপী শুদ্ধ চিত্ত বুদ্ধি আৰু মনৰ দ্বাৰা আমি যাতে উপলব্ধি কৰি ল'ব পাৰো। গীতাৰ 2য় শ্লোকটো ৰাখি দিছে কোনে? সঞ্জয়। প্ৰথম শ্লোক ৰাখিছে অন্ধ ধৃতৰাষ্ট্ৰই আৰু 2য় শ্লোকটো ৰাখিছে কোনে? সঞ্জয়। সঞ্জয়ে কি বুলি শ্লোক জনা ৰাখিছে? সঞ্জয় মানে আত্মদৃষ্টি, ঈশ্বৰ দৃষ্টি। দিষ্টাতু পাণ্ডবানিকম বৃহম দুৰ্যো ধনস্তনা আসজম উপসংগম ৰাজা বসনা হবব্ৰী। ইমান এভাগ অগাধ মহান শাস্ত্ৰ। প্ৰথম শ্লোকটোত প্ৰথম শব্দটো আৰম্ভ হৈছে ধৰ্মক্ষেত্ৰে আৰু সমাপ্ত হৈছে শব্দটো কিহেৰে? সঞ্জয়েৰে। ধৰ্মক্ষেত্ৰে আৰম্ভ হৈছে, সঞ্জয়েৰে সমাপ্ত হৈছে। ধৰ্মক্ষেত্ৰ আমাৰ আত্মা ঈশ্বৰ তত্ত্বৰ ক্ষেত্ৰ, সঞ্জয় আমাৰ আত্মদৃষ্টি, আত্মবোধ।
দ্বিতীয় শ্লোকটো ৰাখিছে কোনে সঞ্জয় ৰূপী আমাৰ চিত বুদ্ধি মনৰ ঈশ্বৰ তত্ত্বই কি বুলি ৰাখিছে দিশাটো দেখি কিন্তু কেনেকে দেখিম বেদব্যাসে যদি মোক দিব্য দৃষ্টি দিয়ে তেতিয়া মই দেখিম ভগৱান কৃষ্ণৰ যদি পৰম পবিত্ৰ কৰুণা দৃষ্টি হয় তেতিয়াহ'লে অৰ্জুনে দেখিব আৰু শুনিব আৰু কি কৰিলে গুৰুজনাৰ কৃপাত মই এতিয়া যিখিনি দেখিছো অৱবৃত মই এতিয়া তাকে লৈ ভাগ্য ৰাখিম শাস্ত্ৰভাগৰ প্ৰথম দুটা শ্লোকত প্ৰথম শ্লোকত ধৰ্মক্ষেত্ৰ আৰু সঞ্জয় দ্বিতীয় শ্লোকত দিশাটো দেখি মানে কি আত্মদৃষ্টিৰে ঈশ্বৰৰ চৰণ দেখা পোৱা যায় হয়নে আৰু ঈশ্বৰৰ চৰণ যদি দেখা পোৱা যায় তেতিয়াহ'লে ঈশ্বৰ পুৰুষে যি কৈ থাকিব সেইখিনি তুমিও ক'ব পাৰিবা শুনিব পাৰিবা ইয়াৰ পাছত কৌৰৱ পক্ষৰ সেনাসকলৰ নাম লোৱা হৈছে গীতাৰ বিষাদ যুগত বাদ মানে বিষাদ যুগৰ কথাটো উলিওৱাৰ কাৰণে আমি অকণমান কথাখিনি চুই গৈছো প্ৰথম অধ্যায়ৰ কথাখিনিত বহুতখিনি কথা আমি আনন্দ লাভ কৰিব পৰা ব্যৱস্থা আছে এতিয়া কুৰুক্ষেত্ৰৰ যিমানখিনি যুদ্ধৰ সেনাৰ নাম গীতাত লোৱা হৈছে সেই নামবিলাক ঈশ্বৰ নিজেই হৈছে বাসুদেৱ কৃষ্ণ সেই নামবিলাক নিজেই হৈছে বোলে কিয় হৈছে মোৰ জন্ম নাই মৃত্যু নাই এই গীতাত যিমান শব্দ আছে সকলো শব্দ ময়েই কাক কৈছে অৰ্জুনক কৈছে সেইটো কাৰণে এই ভাগ শাস্ত্ৰ কৃষ্ণই তাকে তাকে কোৱা নাই তেওঁৰ চৰণত একান্তভাৱে শৰণাপন্ন কুন্তীৰ পুত্ৰ হয়নে মধ্যম পাণ্ডৱ অৰ্জুনক কোৱা হৈছে অৰ্জুন আমাৰ অন্তৰংগীয় হৃদয়ৰ ঈশ্বৰীয় অনুৰাগ অৰ্জুন আমাৰ অন্তৰংগ ঈশ্বৰীয় হৃদয়ৰ কি কৃষ্ণ তত্ত্বৰ ফালে ধাৱমান এক ঐশ্বৰিক অনুৰাগ এই অনুৰাগেই হ'ল অৰ্জুন এই অনুৰাগে যেতিয়া জয় কৰিব পাৰিব কৃষ্ণ ধনক তেতিয়া তাৰ নাম হ'ব ধনঞ্জয় এই আত্মাৰূপী অনুৰাগ যেতিয়া পৰমাৰ্থীৰ তত্ত্বৰ ফালে ধাৱমান হ'ব তেতিয়া সেই তত্ত্বৰ নাম হ'ব পাৰ্থ ঈশ্বৰ কৃষ্ণৰ চৰণ সেৱাৰ পাছত অৰ্জুনৰ বৃত্তি প্ৰতিষ্ঠাৰ যি তত্ত্ব তাৰ নাম হ'ল কি গাণ্ডীৱধাৰী অৰ্জুন গাণ্ডীৱ আমাৰ বৃত্তি যদি ঈশ্বৰ কৃষ্ণত শৰণাপন্ন হৈ লোৱা নাযায় তেতিয়াহ'লে আমি গাণ্ডীৱধাৰী হ'ব নোৱাৰিম এই গাণ্ডীৱৰূপী বৃত্তি প্ৰতিষ্ঠাৰ শুদ্ধতা আৰু পবিত্ৰতা আমি যদি আহৰণ কৰিব পাৰো আমাৰ স্মৃতিত কেতিয়াও দ্বিধাগ্ৰস্ততা নাথাকিব শংকা নাথাকিব ভয় নাথাকিব আৰু নাথাকিব কি মিছা অহংকাৰ এই অহংকাৰ অজ্ঞতা অভিমান এইবিলাক যদি আমাৰ মস্তিষ্কৰ পৰা স্মৃতিৰ পৰা ঈশ্বৰ কৃষ্ণৰ কৃপাত যদি আমাৰ দূৰ হৈ যায় অৰ্জুনৰ নাম হয় তেতিয়া কি গৰাকী অৰ্জুনৰ এটা নাম হয় কি গৰাকী আৰু অৰ্জুনে কৃষ্ণক কি বুলি সম্বোধন কৰিছে কেশৱ বুলি সম্বোধন কৰিছে স্বামী বুলি সম্বোধন কৰিছে হে মোৰ ঈশ্বৰ বুলি সম্বোধন কৰিছে হয়নে অৰ্জুনে কৃষ্ণক কি বুলি সম্বোধন কৰিছে হে কৃষ্ণ তুমি মোৰ প্ৰাণ তুমি মোৰ হৃদয় আৰু মই তোমাৰ চৰণৰ একমাত্ৰ শৰণাপন্ন সেইজন অৰ্জুনক ভগৱান কৃষ্ণই কান্দিলত হাঁহিছে অৰ্জুনক কৈছে মোকে জয় কৰি আনিলা তুমি যে ইমান অজ্ঞানী আকৌ তাকে ইয়াত প্ৰমাণ নিদিলা বোলে কি বোলে যি মোক চিনিব পাৰিছে সি কেতিয়াও নেকান্দে সেইদিনাখনলৈকে আমি কান্দিয়ে থাকিব লাগিব যিদিনাখনলৈকে আমি কৃষ্ণ ধনক আমি জিনিবলৈ যত্ন নকৰিলো জিনিব পাৰিলো বুলি ক'লে অহংকাৰ হ'ব কৃষ্ণ ধনক জিনিবলৈ আমি যত্ন কৰি থাকিব লাগিব যিদিনাখনলৈকে আমি কৃষ্ণ ধনক জিনিবলৈ আমি জয় নকৰিলো সেইদিনাখনলৈকে আমি কান্দি থাকিব লাগিব আমি শোক আৰু সন্তাপত তাপিত হৈ থাকিব লাগিব
যিদিনাৰ পৰা আমি কৃষ্ণ ধনক জিনিবলৈ যত্নপৰ হৈ গলো, সেই দিনাখনৰ পৰা যিমান দুখ আছে, বিষাদ আছে, যান্ত্ৰণা আছে, সকলো মচ খাই যায়। বোলে কিয়? গীতাৰ 2য় অধ্যায় ভগৱান কৃষ্ণই সাংখ্যযোগ কৈছে। কাক? অৰ্জুনক। সাংখ্যযোগ মানে কি? সাংখ্য বুলিও কয়, সংখ্যা বুলিও কয়, হয়নে? সাংখ্যযোগ কৃষ্ণ নিজেই হৈছে। বোলে কি? মোৰ তত্ত্ব মোৰ বাহিৰে কোনেও নাজানে। হে অৰ্জুন, তুমি এটা কাৰণতে কান্দিছা যে তুমি তোমাক নিজে চিনি পোৱা নাই। অৰ্জুনে কণাৰ কাৰণটো উৎসটো বিচাৰিছে কৃষ্ণই। অৰ্জুনে কান্দিছে, এই কৌৰৱসকল মোৰ ইমান আত্মীয়, মোৰ গুৰুজন আছে, দ্ৰোণাচাৰ্য আছে, মোৰ কোলাতকৈ ডাঙৰ কৰা পিতামহ ভীষ্ম আছে, হয়নে বাৰু? আৰু মোৰ পিতৃসম ধৃতৰাষ্ট্ৰ, মাতৃসম গান্ধাৰী, এওঁলোকৰ মাতা হৈ আছে। এইসকলক মই কেনেকে বধ কৰিবৰ নিমিত্তে যুদ্ধ কৰিম? হয়নে? এই আপোন পৰ ভেদ ভাৱ জীৱৰূপী অৰ্জুনৰ থাকিব নালাগিব। আপোন পৰ ভেদ ভাৱ থাকিব নালাগিব মানে যে আমাৰ সম্বন্ধ শেষ হৈ যাব, সেইটো নহয়। এটাই সম্বন্ধ হ'ব লাগিব। বোলে কি? যিমান দেখিছো সকলো ঈশ্বৰ কৃষ্ণৰে একো একোটা শুদ্ধ মূৰ্তি। কৃষ্ণ মূৰ্তিত যিদৰে আমাৰ প্ৰেম আছে, ভক্তি আছে, নৰৰ মূৰ্তিটো আমাৰ ভক্তি আৰু শ্ৰদ্ধা থাকিব লাগিব। বোলে কিয়? তোমাৰ দেহটো এটা পতা চোলা, এইটো ফাটিব চিটিব। তুমি যে কথা কৈ আছা, ভাবি আছা, চিন্তা কৰি আছা, তোমাৰ লগত দিয়া কৃষ্ণৰ শক্তি আৰু সত্তা চৈতন্য তত্ত্ব, এই তত্ত্বক কেতিয়াও কোনেও অৱজ্ঞা কৰিব নাপায়, অসন্মান কৰিব নাপায়। অৰ্জুনক গীতাৰ 2য় অধ্যায়ত সাংখ্যযোগৰ তত্ত্বত ভগৱান কৃষ্ণই ক'লে যে তুমি জীৱৰূপ, মোৰ তত্ত্বৰূপ। তুমি এইবাৰ জন্ম হৈছা মৃত্যুৰ কাৰণে, আকৌ তুমি জন্ম হবা কিহৰ কাৰণে? মোৰ তত্ত্ব প্ৰাপ্তিৰ কাৰণে। তোমাৰ জন্ম হৈয়ে থাকিব, তোমাৰ মৃত্যু হৈয়ে থাকিব। এয়া মই কৰায়ে থাকো আৰু মই কৰিয়ে থাকিম। যিদিনাখনলৈকে তুমি মোক চিনি নাপাবা, তেতিয়ালৈকে তোমাৰ ঈশ্বৰ জ্ঞান লাভ নহব। আৰু মোক চিনি লোৱাৰ আগত এই অৰ্জুন, প্ৰথমতে তুমি নিজক চিনি লোৱা। অৰ্জুনৰ আত্মপৰিচয়ে হ'ল সাংখ্যযোগ। গীতাৰ 2য় অধ্যায়ত ভগৱান কৃষ্ণই অৰ্জুনক আত্মপৰিচয় দিলে। কি বুলি দিলে? ভূতানি ব্যক্ত মধ্যা নিভাৰত হৈবতনি ধনান্দেব তত্ত্বকা পৰি দেৱনা। তুমি যে এই কৌৰৱসকলক ব্যক্ত হৈ থকা দেখিছা, দেহধাৰী হৈ থকা দেখিছা, আৰু তুমিও যে নিজকে দেহধাৰী বুলি ভাবি লৈ তুমি যে দেখিছা, চাইছা, এৰা অৰ্জুন, এই সকলোবিলাকেই দেহ নোহোৱাকে অব্যক্ত হৈ আছিলে। ক'ত আছিলে? মোৰ এই কণ্ঠত আছিলে, এই কৌস্তভৰূপী ৰত্নত আছিলে, মই পিন্ধি আছিলো। অৰ্জুনক কোনে পিন্ধি আছিলে? বাসুদেৱ কৃষ্ণই কণ্ঠত পিন্ধি আছিলে। কি হিচাপে? কৌস্তভ ৰত্নৰ এটা কণিকা হিচাপে। তেতিয়া তুমি অব্যক্ত হৈ আছিলা। আৰু কুন্তীৰ গৰ্ভত যেতিয়া তুমি স্থিতি ললা, এই পঞ্চভূতৰ দেহটোত তুমি অৰ্জুন হিচাপে এতিয়া প্ৰকাশ হৈছা। হৈবক্তাদীনি ভূতানি ব্যক্ত মধ্যানি ভাৰত। এই ভাৰতৰূপী দেহৰ তত্ত্বত তুমি স্থিতি লোৱাৰ আগতে মোৰ আত্মতত্ত্ব ঈশ্বৰক তুমি অব্যক্ত হৈ আছিলা। এই দেহৰ হাত যেতিয়া তুমি এৰিবা, তুমি আকৌ মোৰ আত্মতত্ত্বতে লীন যাবা, তুমি অব্যক্তই হৈ যাবা। হে অৰ্জুন, জন্ম দিয়াটো মোৰ কাম, মৃত্যু দিয়াটো মোৰ কাম। তুমি কেৱল নিমিত্ত, হয়নে বাৰু? সেইটো কাৰণে কি বুলি ক'লে অৰ্জুনক? সাংখ্যযোগত কৈছে ভগৱান কৃষ্ণই, জাতৈশ্ৰহে ধ্ৰুৱ মিত্ৰ ধ্ৰুৱং জন্ম
মিতস্সা তস্মাৎ পরিহারার্থে নট্টুং সুসে তামোহাসি জাতৈস্রহি ধ্রুব মিত্র। এই যে জন্ম হলা, জীৱৰ তত্ত্বলৈ আহিলা, তুমি জীৱ হিচাপে এটা সত্য পৰিচয় পালা, তুমি কুন্তীৰ পুত্ৰ অৰ্জুন, হয়নে? আৰু মই তোমাৰ পিঠিত লিখি থৈছো। অৰ্জুনৰ পিঠিত কৃষ্ণই নিজে লিখি থৈছে। কি লিখি থৈছে? এই দেহটো তুমি কিমান সময় দিব লাগিব। জন্মটো দিলো, এই সজাটো যেতিয়া ফটা চোলাবিলাক ফাটিলে কি হয়? বেছিকে চিলাই থাকিলে আকৌ চিলনিও নোৰোৱা হয় নে নহয়? আমি যেতিয়া কি কওঁ, সেইটো সেই ঠাই চাই মচা কামত ব্যৱহাৰ কৰোঁ, হয়নে বাৰু? এইটো অলাগতিয়াল হৈ পৰে, তাৰ প্ৰতি মৰম নাথাকে, হয়নে নহয়? এই ফটা চোলাত মৰম কৰাটো কিমান বেছি মায়া হ'ব লাগিব ভাবিছ? অৰ্জুনত কৃষ্ণই কৈছে, চোলাবোৰ ফাটিলে মই নতুন চোলা এটা পিন্ধাই দিম তোমাক। এইটো চোলাত তুমি ইমান মায়ামোহ নেৰাখিবা, হয়নে বাৰু? অৰ্জুনক দেখুৱাই দিলে, তুমি পিন্ধি থকা দেহটো হয় মই তোমাক পিন্ধাই থোৱা এটা চোলা, হয় আত্মাৰূপে এই চোলাটো মই পিন্ধি আছো। হে অৰ্জুন, তুমি চিনি পোৱা নাই, তুমি বুজি পোৱা নাই, তুমি মোক দেখা নাই আৰু মোক অনুভৱ কৰিব পৰা নাই, সেইটো কাৰণে তুমি দুখিত আৰু তাপিত। এই জন্ম মৃত্যুটোক তুমি পাহৰি যোৱা। বোলে কিয়? এইটো তোমাৰ ইচ্ছাত নহয়। জন্ম মৃত্যুটো মোৰ ইচ্ছা। জন্মতে মই মৃত্যু সময় লিখি থৈছো তেওঁৰ পিঠিত, আৰু স্থানটো লিখি থৈছো ক'ত? তেওঁ পদত। সেইটো কাৰণে পদে দিছো, হয়নে? পিঠিটো কোনো কাৰণত কোনেও নেদেখে, সেইটো কাৰণে মৃত্যু দিনটো কোনেও নেদেখে। মৃত্যু দিনটো কোনেও নেদেখে। স্থানটোলৈ কোনে নিব? ভগৱান বিষ্ণুৱে নিব। বোলে কি? পদতে মই বাস কৰি আছো, টানি আজৰি হলেও মই তোমাক সেই স্থানকণ পোৱামগে। বোলে কোনকণ স্থান? যিকণ স্থানত মই তোমাৰ মৃত্যু ৰচনা কৰি থৈছো। সাংখ্য যুগত অৰ্জুনে নিজক চিনি পালে। কি বুলি চিনি পালে? যে জগতত যিমান আছে চব তুমিয়েই। মই মিছাই ভাবিছিলো মই অৰ্জুন বুলি, কুন্তীৰ পুত বুলি, মই ধনঞ্জয় বুলি মই এনেই ভাবিছিলো। জগতত যিমান আছে সকলো তুমি, তোমাৰ ব্যতিৰেকে একো নাই। বোলে কিয়? শুনেই আমি অলংকাৰ বিভিন্ন ৰূপত বিভিন্ন কৰি গঢ় দিব পাৰো। তুমি এই গঢ়োতা, তুমি এই খনিকৰ। সাংখ্য যুগত অৰ্জুনৰ আত্মপৰিচয় লাভ। বিষাদ দূৰ হল বিষাদ যুগত, প্ৰসাদ লাভ হল সাংখ্য যুগত। এতিয়া জীৱ হৈ অৰ্জুন যে আহিলে, অৰ্জুনৰ প্ৰয়োজন হৈছে কি? কৰ্ম কেনেকে কৰিব। গীতাৰ ৩য় অধ্যায় কৰ্ম। এই কৰ্ম কৰিলেও কৰ্ম বন্ধনত জীৱ পৰিব নালাগিব। সেইটো কাৰণে গীতাৰ ৪ৰ্থ অধ্যায়টো কি? কৰ্ম সন্ন্যাস। হয়নে বাৰু? এইদৰে গীতা ঈশ্বৰৰ আত্মতত্বৰ ৰহস্যখিনিক অৰ্জুনক বিকৃত কৰিছে। আৰু গীতাৰ এটা বৈশিষ্ট্য আপোনালোকে জানিলে বুজিলে আচৰিত হ'ব। গীতা পঢ়ি থাকোঁতেহে মনত থাকে, যেতিয়াই জপাই দিব তেতিয়াই চব পাহৰিব। সন্মুখত যেতিয়া গীতা আহি যাব, আপুনি মই যেতিয়া শ্ৰৱণ কীৰ্তন কৰিম, তেতিয়া মনত থাকে। গীতাও জপাই দিয়ক, আপোনাক কৃষ্ণই লাহেকে চব পাহৰাই দিব। হয়নে বাৰু? কৃষ্ণই এইটো কৃপাহে কৰিছে বোলে। বোলে কিয় কৃপা কৰিছে? এবাৰ কৈ দিওঁতে যদি তোমাৰ চব মনত পৰে, তুমি মোকো পাহৰিবা। হয়নে বাৰু? সেইটো কাৰণে মোক বাৰে বাৰে মনত পেলোৱা। কাক কৈছে? অৰ্জুনক কৈছে। কৃপালু প্ৰাৰ্থনা বা কনিষ্ঠ একনিষ্ঠ। গীতাৰ প্ৰাৰম্ভিক কথাখিনি ক'বলৈ অতি কমেও 2 ঘণ্টা সময় লাগে। এতিয়া 45 মিনিট সময় আমি আপোনালোকৰ ললো, দায়টো নধৰিব। যিমান কোণলৈকে পাৰোঁ আমি ক'বলৈ যত্ন কৰিছোঁ। ইয়াতো অনেকখিনি অপৰাধ হ'ব পাৰে, আপোনালোকে ক্ষমা কৰিব যদি কিবা দায়টো হৈছে। আমি এতিয়া পাঠৰ মাজলৈ অকণমান আগবাঢ়ো। গীতাৰ 16শ অধ্যায় দেৱাসুৰ সম্পত্তি ভাগ্য।
অৰ্জুন বুলন্ত কৃষ্ণ চৰণত ধৰো এ সংশয় মিলিল মোৰ প্ৰশ্ন এক কৰো। অৰ্জুনৰ মনত কেৱল সংশয়। অৰ্জুনৰ সংশয়বিলাকো সুন্দৰ। কাৰ আগত কৈছে? ভগৱান কৃষ্ণৰ আগত কৈছে, বেলেগৰ আগত কোৱা নাই। হয়নে বাৰু? কৃষ্ণৰ আগত যদি কেনেবাকে কিবা সংশয় কৈ দিয়া হৈছে, এই সংশয়ো সুন্দৰ। বোলে কিয়? কৃষ্ণতকৈ সুন্দৰ জগতত একো নাই। আপুনি যদি কেঁচা খৰিও আনি জ্বলা জুইকুৰাত দি দিয়ে, কেঁচা শুকাই পেলাই কি অগ্নি হৈ যাব? হ'বনে নহ'ব? যিমান আমাৰ বেয়া আছিলে, বেয়া ভাৱ চিন্তন আছিলে, যদি এইবিলাকক নি আমি কৃষ্ণৰ চৰণ অগ্নিত দি দিওঁ, কি কৰিব? সকলোবিলাক তেওঁ উজ্জ্বল কৰি তুলিব। এইবাৰ অৰ্জুনৰ মনত আকৌ সংশয় জাগিছে। ভগৱান কৃষ্ণক তেওঁ মনৰ সংশয় এইটো সুযোগতে আকৌ তেওঁ ব্যক্ত কৰিলে। ও তোমাৰ ভক্তি টকাৰ আছে অধিকাৰ, এ কেনে নভজয় হেতু এ কহিও কথা। কৃষ্ণই গীতাৰ 10ম যুগত অৰ্জুনক বিভূতিবিলাক দেখুৱায়। কৃষ্ণই গীতা শাস্ত্ৰৰ 11 অধ্যায়ত মোৰ ভয় লগা ৰূপটো চাই লোৱা, যিটো চালে তুমি ভয়তে পেপুৱা লাগিবা, যিটো চাবলৈ মই দিব্য দৃষ্টি দিব লাগিব, দিব্য দৃষ্টি লৈ চোৱাৰ পাছতো তোমাৰ জীৱটো ভয় আৰু শংকাত কাকৰ বিহ্বল হৈ পৰিব। বোলে কিয়? বোলে মোতকে বিৰাটটো ক'ত আছে জগতত? কৃষ্ণৰ আগত অৰ্জুন কি? ঐ এটা ধূলি কণা। কৃষ্ণ যদি সমুদ্ৰৰূপ প্ৰশান্ত, তেতিয়াহ'লে আমি জীৱবিলাক সেই সমুদ্ৰৰ পাৰৰ এটা এটা ধূলি বালিৰ কণিকা, হয়নে নহয়? হয়নে বাৰু? সেইটো কাৰণে বিৰাট ৰূপ দেখুৱাই দিলে, বিশ্বৰূপ দেখুৱাই দিলে। বোলে কি? যিমান কুৰুক্ষেত্ৰৰ যুদ্ধত মৰিব, চব মই খাই আছো, চাই থাকা। যিমানবিলাক পাপী আছে, তাপি আছে, কি হৈছে? পাপীবিলাকে মোৰ পৰা ভয়ত ভীতিগ্ৰস্ত হৈ দৌৰিছে, আৰু মোৰ সহস্ৰ বাহুৱে প্ৰত্যেককে ডিঙিত ধৰি মোৰ মুখৰ ফালে ভৰাই মোৰ বিকট দাঁতেৰে মই চুবাই চুবাই চবকে পান কৰিছো। অৰ্জুন ভয়ত ভীতিগ্ৰস্ত হৈ কাতৰ বিহ্বল হৈ কৃষ্ণৰ চৰণত পৰি পৰি স্তুতি কৰি ভেকুৰি ভেকুৰি কান্দি কান্দি কবলৈ ধৰিলে, হে কেশৱ, মই স্থিৰে থাকিব পৰা নাই, মই স্থিৰে থাকিব পৰা নাই, মোৰ ভয় লাগিছে, মোৰ ভয় লাগিছে, মই ভীতিগ্ৰস্ত হৈছো, বিহ্বল হৈ পৰিছো। তোমাৰ এই বিৰাট ৰূপ তুমি ইচ্ছা কৰি মোক দেখুৱালেও এই ৰূপ চাবলৈ মোৰ শক্তি আৰু সামৰ্থ্য নাই। জগতৰ হৰি কৃষ্ণক এইবাৰ স্তুতি কৰিছে অৰ্জুন। কিয় স্তুতি কৰিছে? গোটেই জগত বিশ্বৰূপ কেৱল তুমি আৰু তুমি। তোমাৰ ব্যতিৰেকে এই জগতত একোৱেই নাই। তুমি এই সৃষ্টি স্থিতি লয় এই সমস্তবিলাকৰ কাৰক আৰু কাৰণ মই অৰ্জুনে তোমাক জনা নাছিলো। হে মোৰ সখা, তোমাৰে মোৰে সম্বন্ধ এদিনীয়া নহয়। কিয় এদিনীয়া নহয়? তুমি মোৰ পিতৃ, বাৰে বাৰে তুমি মোক জন্ম দিছা, মই তোমাৰ পুত্ৰ, তুমি মোক তুলি তালি ডাঙৰ দীঘলী কৰিছা। এইবাৰ কুৰুক্ষেত্ৰৰ যুদ্ধত তুমি মোৰ কেৱল সাৰথি হ'বলৈকে অহা নাই। এইবাৰ কুৰুক্ষেত্ৰৰ যুদ্ধত তুমি মোক কেৱল জয় সাব্যস্ত কৰি বিজয় প্ৰাপ্ত কৰাবলৈকে অহা নাই। এইবাৰ কুৰুক্ষেত্ৰৰ যুদ্ধত তুমি মোক মুখ্য সুখৰ আনন্দ দিবলৈ আহিছা। বোলে কি? মই এইবাৰ মুখ্য সুখৰ আনন্দ পান কৰিম। আৰু মুখ্য সুখৰ আনন্দ পান কৰিবলৈ হ'লে কি হ'ব লাগিব? সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। বিষ্ণু বুদ্ধি প্ৰতিষ্ঠাৰ এটা শ্ৰেষ্ঠ উপায়। অৰ্জুনৰ মনৰ যিমান সংশয় আছে কৃষ্ণক কৈছে, হে কেশৱ, মইতো আনন্দিত হৈ গলো। প্ৰথমতে মই তোমাক জিনি আনিলো, জিনি অনা স্বত্বেও মই জনা নাছিলো তুমি যে মোক পিন্ধি আছা, তুমি যে মোক চলাই আছা, তুমি যে মোক সকলো কৰাই আছা।
তোমাক মই সহায় ভিক্ষা নকৰাকে তুমি যে মোক সহায় কৰি আছা, তুমি যে কৰোণাময়, মই এইটো কথা জনা নাছিলো। হে কৃষ্ণ, তোমাক কিয় সকলোৱে উপাসনা নকৰে? অৰ্জুন আচৰিত হৈ গৈছে। কিয় আচৰিত হৈছে? তুমি ইমান কৃপাময়, পতিত পাৱন, প্ৰতিটো বস্তুতেই কেৱল তুমি আৰু তুমিয়েই সৰ্বস্ব, তোমাৰ জ্যোতিৰেকে একো নাই, তোমাকেই ভজিব লাগে, তোমাকেই উপাসনা কৰিব লাগে। কিন্তু মোৰ প্ৰশ্ন হৈছে বুলি, কিয় তোমাক কিয় সকলোৱে ভক্তি নকৰে? এতিয়াও কৃষ্ণ সকলোৱে ভক্তি কৰিছে জানো? আমিয়ে জানো কৃষ্ণক ভক্তি কৰিব জানিছো? হয়নে বাৰু? আৰু কিমানটা জনম ল'ব লাগিব তেওঁক ভজিবলৈ, নহয় জানো বাৰু? গতিকে কৃষ্ণক আমি ভজিম বুলি, তোমাৰ চৰণৰ অকণমান আশীৰ্বাদ আমি ল'বলৈ তুমি আমাক কৃপা কৰিবা বুলি আমি কৃষ্ণক সদায় স্তুতি কৰিব লাগিব। অৰ্জুন আচৰিত হৈ গৈছে। তুমি মোক ৰহস্য দেখুৱাই দিলা, তুমি মোৰ প্ৰাণ, তুমি মোৰ হৃদয়, তুমি মোৰ আত্মা, তুমি মোৰ প্ৰিয়তম সখা, তুমি মোৰ ঈশ্বৰ, হয়নে? তোমাক যেতিয়া মই ভজিছো, মোৰ আনন্দৰ সীমা নাইকিয়া হৈ গৈছে। কিয় এই আনন্দ লাভ কৰিবৰ কাৰণে সকলোৱে তোমাক ভক্তি নকৰে? ক'ত কৈছে? দেৱাসুৰ সম্পদ বিভাগ যোগ। ঈশ্বৰে দুটা ভাগ সৃষ্টি কৰি দিলে। ক'ত? এই জগতত। কি ভাগ? বোলে এভাগ হ'ল দ্ৰব্য গুণ, এভাগ কি? এভাগ আসুৰী গুণ। দেৱাসুৰ সম্পদ বিভাগ কোনে কৰিব? জগতৰ হৰিয়ে কৰিব। বৰ ডাঙৰ তত্ত্ব কথা। গীতাৰ এইটো চৰম পৰ্যায়। ক'ত? দেৱাসুৰ সম্পদ বিভাগ যোগ, গীতাৰ চৰম পৰ্যায়। অৰ্জুনক বুজাব বিচাৰিছে, তুমি যিসকলক কৌৰৱ ৰূপেৰে চাই আছা, তোমাৰ সেই দৃষ্টিটো সলনি কৰা। সেইসকল কৌৰৱ নহয়, সেইসকল ময়েই। তুমি সজাইছা তেওঁলোকক কৌৰৱ। তেওঁলোকক কৌৰৱ বুলি কোনে ভাবিছে? তুমি ভাবিছা। মই তোমাক সেই ভাৱটো ল'বলৈ দিয়া নাছিলো। তুমি কৌৰৱক কিয় দেৱতা গুণ সম্পন্ন ঈশ্বৰ তত্ত্ব বুলি ভাবি ল'ব নোৱাৰিলা? দেৱাসুৰ সম্পদ বিভাগটো মোৰ এই তত্ত্ব চাই লোৱা। বোলে কি? মোৰ এটা তত্ত্ব হ'ল মোহ, মায়া, ৰাগ, দ্বেষ আৰু অহংকাৰ। আৰু মোৰ এটা তত্ত্ব কি? মোৰ এটা তত্ত্ব হ'ল পৰাভক্তি, যিটোক আমি অন্তৰংগা ভক্তি বুলি কওঁ, যিটোক আমি নিৰ্গুণ ভক্তি বুলি কওঁ। মোৰ এটা তত্ত্ব হ'ল জড় মায়া, আৰু অন্যটো হ'ল মায়াৰ পৰা উদ্ধাৰ হোৱা উপায় অন্তৰংগা ভক্তি। সেইটো কাৰণে কি? এই মোহ মায়াটো হ'ল দৈত্যৰ সম্পত্তি, আৰু ভক্তি ঈশ্বৰৰ চৰণ আৰু ভক্তিৰ প্ৰসাদ। এয়া কি? এয়া হ'ল ঈশ্বৰৰ সম্পত্তি, দেৱাসুৰ সম্পদ বিভাগ। ঈশ্বৰে কৈছে মই তোমাক দুটা ভাগে সমানে দিছো, কমকে দিয়া নাই। এটা দুখন হাত দিছো, দুটা ভৰি দিছো, দুটা চকু দিছো, দুখন কাণ দিছো, হয়নে? কিন্তু আচৰিত কথা, মুখ এখনহে দিছে, হয়নে নহয়? কিয় মুখ এখন দিছে? মোৰ নাম লোৱা, অসুৰবিলাক চব আঁতৰি পলাব। মোৰ গুণ গোৱা, দেৱতাবিলাক আহি তোমাৰ চৰণত পৰিব। কিয় দেৱতা আহি চৰণত পৰিব লাগিব? কৃষ্ণৰ গুণ গাবলৈ হলে দেৱতাই ভকতৰ ওচৰলৈ যাব লাগিব। যদি কৃষ্ণৰ গুণ শুনিবলৈ ইচ্ছা কৰে, দেৱতাই কৃষ্ণৰ গীত গাব নোৱাৰে। বোলে কিয় নোৱাৰে? সেইকণ শক্তি ঈশ্বৰ কৃষ্ণই তেওঁলোকক নাই দিয়া। দেৱাসুৰ সম্পদ বিভাগ, গীতাৰ 16 অধ্যায় বা 16 নম্বৰ অধ্যায়। এ ৰাম তোমাৰ ভক্তিৰ যদি যোগ্য হওঁ আমি, তেবে কি কাৰণে দুখ দিয়া স্বামী? কৃষ্ণে বোলে অৰ্জুন পুছিলা ভাল তত্ত্ব, ভজন প্ৰকাৰ ভেদ কহিবু সমস্ত। দৈব্যাসুৰী দেখা দুগুটা স্বভাৱ,
প্ৰথমে দৈবিক কহো শুনিও পাণ্ডৱ ব্ৰহ্মাৰ নাহিকে শক্তি স্বভাৱ এৰাইবাৰ এ স্বভাৱতে বৈছ দেখা যত চৰাচৰ কৃষ্ণই যেতিয়া কথা কয় কি হয় বায়ুত ধুমুহাৰ সৃষ্টি হয় কৃষ্ণই যেতিয়া বাণী ৰাখে কি হয় অগ্নিপিণ্ড উল্কাপিণ্ড হৈ গোটেই জগত জ্বলি জ্বলি শুদ্ধ হ'বলৈ আৰম্ভ কৰে কৃষ্ণই যেতিয়া বাণী ৰাখে কি হয় পাপবিলাকৰ পলয় হ'বলৈ আৰম্ভ কৰে কেৱল পুণ্যৰ প্ৰবাহ হ'বলৈ ধৰে এজন কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনৰ আগত দেৱাসুৰ সম্পত্তি ভাগ যোগৰ কথা কৈছে কিমান ভাগ্যৱান অৰ্জুন কৃষ্ণৰ মুখপদ্মে এই ঈশ্বৰতত্বৰ কথা ভাগ লাভ কৰিবলৈ পোৱাটো কি বুলি ক'লে ব্ৰহ্মাৰ নাহিকে শক্তি স্বভাৱ এৰাইবাৰ স্বভাৱতে বৈশ্য দেখা যত চৰাচৰ ব্ৰহ্মাই সহস্ৰ বছৰ তপস্যা কৰিছিল কাক জগতৰ হৰি আৰু ব্ৰহ্মাই কি কৰিছিলে তিনিবাৰ তেওঁ বেদত বিচাৰি চাইছিল আছে নহয় তিনিবাৰ বিচাৰ কৰি চাইছিলে বুলি মানে বাৰু বেদৰ ৰহস্যগুনো কি বেদ বিভাজন কৰি তেওঁ তিনিবাৰ বিচাৰ কৰি চাইছিলে তথাপিতো ব্ৰহ্মাই নিজৰ স্বভাৱ কৰিব নোৱাৰিলে কি স্বভাৱৰ কথা ক'লে ব্ৰহ্মাই দশমত চোৰ স্বভাৱটোৰ কথা কৈছে দশমত ব্ৰহ্মাৰ চোৰ স্বভাৱটোৰ কথা কৈছে বোলে কি কৈছে বোলে মোকে তপস্যা কৰিলা মোৰে চৰণ দিয়ালা আকৌ মোৰে কুবৎসবিলাককে তুমি হৰণ কৰি লৈ গৈছা কিয় হৰণ কৰি দিছে বোলে জীৱৰ তত্ত্ব আহিলে ব্ৰহ্মাই নিজকে পাহৰে অৰ্জুনক কৈছে এই 16শ অধ্যায়ত কৈছে বোলে কি তোমাৰো স্বভাৱ একেটাই মই যদি কেনেবাকে তোমাৰ পৰা অদৃষ্ট হৈ যাওঁ কি হবা তুমি আকৌ সেই অৰ্জুনজন হৈ যাবা হয়নে বাৰু যিজনে এই যুদ্ধখনলৈ জয় কৰি অনা কৃষ্ণক পাহৰি 11 অক্ষৰখিনি কৌৰৱময় বৃত্তিবিলাকক গণনা কৰাত লাগিছে কৃষ্ণই সেইটো কাৰণে অৰ্জুনক এবাৰ ৰহস্যটো ভিত কৰি জনাই দিছে কি বুলি কৈছে যে ব্ৰহ্মায়ো তাৰ নিজৰ জন্মসূত্ৰৰ যিটো মই স্বভাৱ দিলো সেইটো স্বভাৱ এৰিব নোৱাৰে কিন্তু তুমি পাৰিবা কিয় পাৰিবা ৰাস্তা দেখুৱাই দিব কৃষ্ণই ভাবজনা আপুনি খন্তেক সময় ভাবি চাবচোন বাৰু আমিও কেতিয়াবা ভাবি চাওঁ এই চকু দুটাৰে যদি আমি নেদেখো তেতিয়াহ'লে আমি ৰাস্তালৈ গ'লে আমাৰ কি অৱস্থা হ'ব হা হয়নে নহয় বাৰু খন্তেক সময় যদি আমাৰ দৃষ্টিটো নাথাকে আমাৰ কি অৱস্থা হ'ব হয়নে সেয়া ঈশ্বৰ কৃষ্ণ আমাৰ কাৰণে বোলে কি দৃষ্টি জ্যোতি হৈ প্ৰবাহ কোন আছে তেওঁ বহি আছে তেওঁৰ শক্তি কোণেৰে আমি দেখি আছো অথচ আমি কৃষ্ণক গালি বাৰু কি বুলি মোক ইমান কিয় কষ্ট দিছা তোমাক দুটা দৃষ্টি দিছো এটা অন্তৰ্দৃষ্টি এটা ঈশ্বৰ দৃষ্টি আৰু তোমাক মই দুটা কুসংস্কাৰ দিছো বোলে কি এটা হ'ল আসুৰী বৃত্তি আৰু অন্যটো আসুৰী স্বভাৱ অৰ্জুনক স্বীকাৰ কৰি দিছে তোমাক জীৱৰ তত্ত্বলৈ পঠিওৱাৰ কাৰণে মই ব্ৰহ্মাকো দিছিলো বোলে কি ঈশ্বৰ তত্ত্ব দেখিলো ব্ৰহ্মাই এতিয়া চব ভুল কৰি দিব বোলে কি জগতত জীৱ সৃষ্টি নকৰিব কেৱল শিৱ সৃষ্টি কৰিব মই বিনোদন কৰিম বুলি আনন্দ ল'বৰ কাৰণে মই জীৱক জগতলৈ নমাব বিচাৰিছো ব্ৰহ্মাই মোৰ তত্ত্বক পাই এতিয়া আত্মা সুখৰ আনন্দত বহি থাকিব সেইটো কাৰণে কি কৰিলে ভগৱান কৃষ্ণৰ হাতত যিদৰে পাঞ্চজন্য সংঘ থাকে ভগৱান কৃষ্ণৰ কঁকালত এখন তৰোৱাল আনি থৈছে কোনেও নেদেখে কিয় লুকুৱাই ৰাখে
এই কঁকালত আঁৰি থোৱা তৰোৱালখনক অসি বুলি কোৱা হয়। এই অসিৰূপী তৰোৱালত 5টা অবিদ্যাৰ তত্ত্ব তেওঁ বান্ধি ৰাখিছে। লাহেকে অস্ত্ৰপাত পুনাই দিলে কালে ব্ৰহ্মাদেৱৰ তপস্যা এৰাৰ পাছত ব্ৰহ্মাৰ ফালে লগে লগে ব্ৰহ্মা পঞ্চপৰ্ব অবিদ্যাত পৰি গ'ল। নিজেই ভাবিলে মোহ, মহামোহ, তামিশ্য, অন্ধ তামিশ্য, এই পঞ্চপৰ্ব অবিদ্যা যদি নহয় তেতিয়াহ'লে মই উদ্ধৰ এটা সৃষ্টি কৰি থাকিব লাগিব। এবাৰ সৃষ্টি হ'ল 4 সিদ্ধ, সংসাৰ নকৰে কেৱল কৃষ্ণক স্তুতি। এজনক জন্ম দিলে কোলাৰ পৰা, হাতত দিব্য বীণা ল'লে কেৱল আকাশে বতাহে নাৰায়ণ নাৰায়ণ ধ্বনিৰে কেৱল ভগৱানক স্তুতি কৰিবলৈ লাগিল। এজনক ভূ মধ্যৰ পৰা জন্ম দিলে, জন্ম হৈ কান্দিবলৈ ল'লে, সৃষ্টি কৰিবলৈ নিবিচাৰিলে। তাৰ পাছত ক'লে মাৰ ৰুদ্ৰাতি, মাৰ ৰুদ্ৰাতি, মাৰ ৰুদ্ৰাতি, নেকান্দিবা। সেইজন কোন? সেইজন হ'ল শিৱ। সেইজনক ক'লে তুমি কৈলাশলৈ যোৱাগে, আৰু কৈলাশত গ'লে বোলে কিবা অলপ সৃষ্টি কৰিব পাৰিলে কৰিবা। ভূত প্ৰেত যক্ষ ৰক্ষ চব বেয়া বস্তু সৃষ্টি কৰি পেলালে, হয়নে বাৰু? তেওঁ নিজে কৰিলে উদ্ধৰ এটা দেহধাৰী নহয়, হয়নে? প্ৰকৃতিৰ তত্ত্বলৈ নাহে, ঈশ্বৰ তত্ত্বতে সদায় থাকি যায়। শিৱক সৃষ্টি কৰিলে তুমি সৃষ্টি কৰা, তেওঁ জীৱ সৃষ্টি নকৰে, ভূত সৃষ্টি কৰে, পেট সৃষ্টি কৰে, যক্ষ সৃষ্টি কৰে, ৰক্ষ সৃষ্টি কৰে। বোলে কি চব দেখিবলৈ ভয় লগা ভয়ংকৰ, কিম ভূত কিম বাগা। কাৰোবাৰ যদি মূৰ নাই, কাৰোবাৰ পদ দুটা নাই, কাৰোবাৰ যদি মূৰ আৰু পদ আছে তেতিয়াহ'লে হাত দুটা নাই। বোলে কি পুৰাকে এটা বস্তু নাই, এইটো তত্ত্ব। ঈশ্বৰে আমাকো একো পুৰকে দিয়া নাই। হাত ভৰিকেইটা পুৰ হলে নহব, হয়নে বাৰু? ঈশ্বৰে আমাকো অপূৰ্ণ কৰিয়ে দি আছে। বোলে কিয়? কেৱল পূৰ্ণ ৰূপটো তেওঁ। শিৱই সেইটো কাৰণে ভিন্ন সৃষ্টি কৰাত লাগিব। গোটেইখন যেতিয়া খেলি মেলি হৈ গ'ল, এইবাৰ কৃষ্ণই পঞ্চপৰ্ব অবিদ্যা ব্ৰহ্মাক দিলে, আৰু এইবাৰ তুমি জীৱ সৃষ্টি কৰা। এইটোকে ঈশ্বৰৰ তত্ত্বত থাকি আকৌ তেওঁ ব্ৰহ্মা হৈ সৃষ্টি কাৰ্য তেওঁ চলাই থাকিও দাপৰ যুগত যেতিয়া মহাহুৰি এটি শিশু ৰূপত কৃষ্ণ ৰূপত আহিলে, কেৱল গাই দামুৰী বিলাকক মৰম কৰে, পশু পক্ষী তিন বিৰিখ বিলাকক মৰম কৰে, হয়নে? তেওঁৰ কাৰণে ভকতৰ বোলে জোঠাটোহে পবিত্ৰ। কাৰ কাৰণে? কৃষ্ণৰ কাৰণে। আমি জোঠা বুলি ক'লে কিমান উপবিত্ৰ বুলি ভাবো, হয়নে? বনলৈ লৈ গ'ল দধি ভাত খাবৰ কাৰণে, প্ৰত্যেককে কৃষ্ণই আগতে দি লৈছে। তেওঁলৈ থোৱাই নাই, প্ৰথম গোপবালক সকলকহে দিছে, হয়নে? তেনে সপ্ৰেম ভকতিযুক্ত ঈশ্বৰ আৰু কোন আছে? যি লগত নি দধি ভাত প্ৰথম গোপবালকক দিছে, নিজৰ ঈশ্বৰ হৈও। গোপবালকসকলে যেতিয়া মুখত কৃষ্ণৰ নাম লৈ যেতিয়াই দধি ভাত দি দিলে, ইয়াতো অমৃত, প্ৰত্যেকে হাত দাঙি ক'বলৈ ধৰিলে, হে কৃষ্ণ মোৰ ভাগৰ অকণমান পান কৰি চোৱা, মোৰ ভাগৰ অকণমান পান কৰি চোৱা, মোৰ ভাগৰ অকণমান পান কৰি চোৱা। প্ৰত্যেকেৰে খাই চোৱা অন্ন ইমান সুস্বাদু, কৃষ্ণক প্ৰত্যেকে জোঠা খুৱাই দিলে, হয়নে বাৰু? কৃষ্ণই জড় অন্ন নলয়েই, কৃষ্ণই আত্মাৰ অন্ন লয়। তেওঁ অন্ন সদায় শুদ্ধ, একোৱে তেওঁ অন্ন অশুদ্ধ কৰিব নোৱাৰে। ব্ৰহ্মাৰ স্বভাৱ বোলে কি অবিদ্যাৰ সহায়ত তুমি জীৱ সৃষ্টি কৰিছা। তোমাৰ অবিদ্যাৰ সজ্জাত তুমি নিজেই শুইছা। দেখিলে এজন কৃষ্ণ ঈশ্বৰৰে অংশ আহিছিলে, কিন্তু প্ৰত্যেকৰে জোঠা খাইছে, ভগৱান নহয়। এই সকলো শিশুৰ যেতিয়া জোঠা খাইছে, ভগৱান নহয়, এজন সাধাৰণ শিশু। আৰু পৰীক্ষা এটা কৰি চাওঁ, লৈ গ'লে শিশু বৎসবিলাক। গোবৎস লৈ গৈছে ব্ৰহ্মাই, ভাবিলে তুমি যদি মহাহৰি হয় প্ৰমাণ চাই লওঁ, হয়নে বাৰু?
এতিয়া মধ্যৰ সময় আৰু ব্ৰহ্মা লোকৰ সময়টো বহুত পাৰ্থক্য আছে নহয়। ব্ৰহ্মাই যোগ সাধনাৰ যোগেদি তেওঁ মায়াবিদ্যাৰ যোগেদিহে নিছিলে, চব ভাৱনাতে ৰাখি থৈছিলে। আকৌ সেই ভাৱনাৰে সৈতে তেওঁ তললৈ চাই দিলে, মই যে লৈ আহিলো এতিয়া কৃষ্ণই কি কৰিছে। তললৈ চাই দেখিছে তেওঁ অনাখিনি তাত গোটেইখিনি একেই আছে তাতে। তোমাৰ মায়ায়ে মন মোহিয়াছে, হৰি অজ্ঞান আন্ধাৰে পৰিয়া পাৰন পাও ৰাম মৰা। ব্ৰহ্মাই স্তুতি কৰিছে কৃষ্ণ, মোৰ লগত থকাখিনি গোটেইখিনি থাকোতেও আকৌ মই অনাখিনি দেখোন চব একেই আছে, কি হ'ল? মই অনাখিনি মিছা নে তাত থকাখিনি মিছা? এফালটো মিছা হ'বই লাগিব, হয়নে? দেৱাসুৰ সম্পদ বিভাগটো যদি কৃষ্ণ নাথাকে চব মিছা, যদি কৃষ্ণ নাথাকে সকলো মায়া, আৰু যদি কৃষ্ণ থাকে সেয়া সঁচা। ব্ৰহ্মাই নিয়াখিনিত কৃষ্ণ নাছিলে। ব্ৰহ্মাদেৱে নিয়াখিনিত কৃষ্ণ নাছিলে, সেয়া কৃষ্ণৰ মায়া আছিলে, হয়নে বাৰু? কৃষ্ণৰ লগত থকাখিনি সঁচা আছিলে। ব্ৰহ্মাদেৱৰ ভয় লাগিলে, কি হ'ল? তেওঁতো বদন 4খন কৃষ্ণক স্তুতি কৰিছে 100খন মুখেৰে। ব্ৰহ্মাই 100খন মুখেৰে সামবেদৰ মন্ত্ৰৰে ভগৱান কৃষ্ণৰ চৰণত ধৰি সেইজন ব্ৰহ্মাই যেতিয়া স্তুতি কৰিবলৈ লাগিলে, ব্ৰহ্মাই নিজৰ গাত চিকুটি চাইছে, মই সৃষ্টিকৰ্তা ব্ৰহ্মা হয়নে নহয়? মোৰ বদন 4খন, কৃষ্ণক সেৱা কৰাজনৰ বদন 100খন। কি কথা এইটো? ব্ৰহ্মা অচেতন হৈ গ'ল। ক'ত? ভগৱান বিষ্ণু কৃষ্ণৰ মায়া। ব্ৰহ্মা স্থিৰে থাকিব নোৱাৰা হ'ল। ব্ৰহ্মাই ভাবিলে, নাই নাই, মই যি থাকি লাভ নাই, মই এনেও মৰা তেনেও মৰা। এই বিষ্ণু কৃষ্ণক ঈশ্বৰক যেতিয়া মই চিনি নাপালো, তেওঁ ওচৰত যেতিয়া মই মোৰ শক্তি সামৰ্থ্য দেখুৱালো, মোতকে মহাপাপী কোন আছে? এই ব্ৰহ্মপদ মোক নালাগে, ব্ৰহ্মাৰ পদ মোক নালাগে। হে ভগৱান কৃষ্ণ, তুমি মোক তোমাৰ চৰণত থাকি লোৱা, হয়নে? হে ব্ৰহ্মা হৰে ভজন্ত হৃদয় পাৱে, এই মুকুট সকলো সদা ৰাম নাম গাৱে। ব্ৰহ্মাই কিয় ভজিবলৈ ললে কৃষ্ণ? বোলে মই মিছা, তুমিহে সঁচা। মই জড়, তুমিহে চৈতন্য, হয়নে? মই অপবিত্ৰ, তুমিহে পবিত্ৰ। ব্ৰহ্মাই ভজে কৃষ্ণ। মোহিনীৰ মায়াত বন্দী হৈ শিৱই যেতিয়া বস্ত্ৰ খুলি দৌৰিবলৈ লাগিলে, মদনত দমি আছো বুলি, তোমাৰ মায়াই মোক কি কৰিব বুলি অহংকাৰ কৰি দেখুৱাই যেতিয়া বিষ্ণুৰ নাৰী ৰূপত অস্থিৰ হৈ যেতিয়া শিৱ দৌৰিলে, পাছত তেতিয়া শিৱই ভগৱন্ত বিষ্ণু স্তুতি কৰিছে। বোলে কি? ঐ, তুমি হলা জগতৰ মহাৰুদ্ৰ, আৰু এই ৰুদ্ৰৰূপী ডিম্বৰ মই এটা গুটি। তুমি যদি গোটেই বিৰিখ জোপা, মই তাৰ এটা সাধাৰণ গুটিয়ে, ফলে
তুমি মোৰ লগত তুলনা নকৰিবা তোমাৰ পাছত যে মই দৌৰিছো ঐ এইটো মোৰ আনন্দ বিষ্ণু নাৰী ৰূপৰ পাছত যে শিৱই দৌৰিছে ঐ এইটো মোৰ আনন্দ বোলে কি তুমি মহাহৰি মই তোমাৰ চৰণৰ ধূলি তোমাৰ মায়ে চবকে মুহি আছে মোক কিয় মোহিত নকৰিব হয়নে বাৰু মোক তোমাৰ চৰণৰ এজন দাস কৰিব বৈষ্ণৱ হৈ ব্ৰহ্মা আৰু শিৱ বৈষ্ণৱ হৈ চাৰি সিদ্ধ হয়নে সমস্তজনে ভগৱান কৃষ্ণৰ চৰণ সেৱা কৰে সেইজন কৃষ্ণত শৰণাপন্ন কোন মধ্যম পাণ্ডৱ পৰ্যন্ত তুমি কন্যাৰ মই কাৰণ কম তুমি আনন্দ পোৱাৰ যিকেইটা উপায় মই সেইখিনি কম তুমি যি কাৰণত কোনোদিন তোমাৰ ওচৰলৈ দুখন্তাপ আহিব নোৱাৰিব মই গোটেই কাৰণ তোমাক বৰ্ণনা কৰি কম ক'ত ষোড়শ অধ্যায় দেৱাসুৰ সম্পদ বিভাগ আমি কি আমি ঈশ্বৰৰ সম্পদ প্ৰত্যেকে আমি কোনো এই পৃথিৱীৰ জড় সম্পদ নহয় আমি ঐশ্বৰিক সম্পদ ঈশ্বৰৰ সম্পদ বোলে কিয় আপোনাৰ খবৰ দৰে ভকত বৈষ্ণৱৰ চৰণ সেৱা কৰি আমি ভগৱান কৃষ্ণক সন্তুষ্ট কৰিবলৈ যত্ন কৰিব পাৰোঁ সেইটো কাৰণে আমি নিজকেই মোহমতী অজ্ঞানী বুলি ভাবিলেও সাধুৰ সং ভকত বৈষ্ণৱৰ সং কৃষ্ণ প্ৰাপ্তিৰ আনন্দৰ সমতুল্য এই অনুভৱ যি কৰিব পাৰে সেইজনৰ লগত ঈশ্বৰৰ দৈবিক সত্তা থাকিব লাগিব সেই সত্তাৰ নাম হ'ল দৈবিক সম্পত্তি যেনে ঈশ্বৰ যিজনে ঈশ্বৰ কৃষ্ণৰ চৰণৰ এই আনন্দময় অমৃত তত্ত্বক যিজনে অনুভৱ কৰিব পৰা নাই সেইজনৰ লগত আছে কি আপুনিবৃত্তি দেৱাসুৰ সম্পত্তি ভগৱন্ত কৃষ্ণৰ চতুৰ্ভুজ ঈশ্বৰ তত্ত্বই যাক যি দিব লাগে সেয়া দিছে অৰ্জুনক কৈছে তুমি ভেদ নাদাকিবা বোলে কি সকলোতে মোকে চাবলৈ যত্ন কৰা মোকে হয়নে হে মুত মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ এ মোকে পূজা মাত্ৰ মোকে নমস্কাৰ হে তোমাত কহিলো ততবাণী এ পাইবা সুখে মোক মহামানী তুমি প্ৰিয়তম সুহৃদ সখীয়া অৰ্জুনৰ মনৰ শংকা সম্পূৰ্ণ দূৰ কৰি দিলে মানে কৃষ্ণই দেৱাসুৰ সম্পদ বিভাগ যুগত কৃষ্ণই কৈ দিছে কি বুলি কৃষ্ণই কৈ দিছে তুমি তোমাৰ মন প্ৰাণ হৃদয় মোক দিলা কিয় দিলা জানা তুমি মোৰ অতি প্ৰিয় অৰ্জুনক কৈছে তোমাৰ দৰে জীৱবিলাক মোৰ অতি প্ৰিয় বোলে কি মই তোমাৰ পিতৃ তুমি মোৰ পুত্ৰ পিতৃ আৰু পুত্ৰৰ সম্বন্ধ কিমান প্ৰেমময় আনন্দময় তুমি এবাৰ ভাবিছা মই যদি পোহৰ তুমি মোৰ পোহৰৰ পৰা প্ৰকাশ পোৱা এটা ৰেণু হয়নে বাৰু সেইটো কাৰণে মই পোহৰৰ উৎস আৰু এই মোৰ ৰেণুটোৱে হলা তুমি সেইটো কাৰণে কি তুমি মোৰ সখা তুমি মোৰ বন্ধু তুমি মোৰ বান্ধৱ ভগৱান কৃষ্ণই কৈছে কাক সেইটো কাৰণে আমি কি বুলি ক'ব লাগিব বান্ধৱ কৃষ্ণ বুলি ক'ব লাগিব আমাৰ বান্ধৱ হ'ল কৃষ্ণ কৃষ্ণই আমাৰ আত্মা কৃষ্ণই আমাৰ ঈশ্বৰ কৃষ্ণই আমাৰ চৈতন্য শক্তি সেইটো কাৰণে আমাৰ আচল বান্ধৱজন কোন ভগৱান কৃষ্ণ এ ব্ৰহ্মাৰ নাহিকে শক্তি স্বভাৱে ৰাইবাৰ
স্বভাৱতে বৈশ্য দেখা যত চৰাচৰ হে অভয়ক আদি কৰি 24 প্ৰকাৰ হয় এহি মতে থাকে দৈবী স্বভাৱ তাহাৰ তাৰমানে সাত্বিক গুণ 24টা মান আছে তাৰ ভিতৰতে সাত্বিক গুণ বিলাকৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠটো কি অভয় অভয়টো ইমান গভীৰ তত্ত্বযুক্ত বস্তু দিয়া টকা কাৰণে সুধিয়ে আছে এতিয়া সংকটটো দূৰ কৰিছে হ'ল ভয় নাই আমি আজি সেৱকী প্ৰাৰ্থনাৰ কথা কৈছো ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি দিন বাৰ ঠিক কৰি ভকত সেৱাৰ অনুষ্ঠান ভাগ ঈশ্বৰ সেৱাৰ অনুষ্ঠান ভাগ হয়নে কেনেদৰে হ'ব হয়নে তেখেতে মনত এবাৰ শংকা কৰিব লগা হোৱা নাই মনত অকণো সংশয় আনিব লগা হোৱা নাই কিয় আনিব লগা হোৱা নাই তেখেতৰ আশ্ৰয় অভয় ব্ৰহ্ম ভগৱন্ত কৃষ্ণক যি শৰণাপন্ন ভগৱান কৃষ্ণৰ চৰণ সেৱা কৰিম বুলি যি সুদৃঢ়ভাৱে কৃষ্ণৰ শৰণ লৈ আগবাঢ়িছে সি কেতিয়াও ভয় কৰিবলগীয়া নাই কিয় ভয় কৰিবলগীয়া নাই বিশ্বাস শ্ৰদ্ধা আৰু ভক্তি যদি কৃষ্ণত থাকে তেতিয়াহ'লে ঊৰ্ধ্ব বাহু কৰি ঘোষণা কৰিবলৈ কৈছে কাৰ কথা ব্যাস গোদতি লুব্ধমতি হনেও আনন্দে কৰ্ণ পাতি ও দেউ পদে উদ্ধবা হুচ কৰি এহি মানে মাত্ৰ মহামন্ত্ৰ দুৰ্ঘোৰ সংসাৰ বিষহাৰী নমো নাৰায়ণ বোলে কমুখ ভৰি নমো নাৰায়ণ বোলে কমুখ নমো নাৰায়ণ বুলি ক'ব লাগিব আৰু নাৰায়ণৰ চৰণ দেখিব লাগিব কেনেকে দেখিব লাগিব বাপজনাই নিমন্ত্ৰণ কৰিছে নামষাৰ ল'বৰ কাৰণে হয় নে নহয় নৰহৰিস্বৰূপ ভকত বৈষ্ণৱে সিংহমন্ত ভগৱানৰ নাম প্ৰকাশ কৰি দিলে কি হ'ল ভগৱন্ত ঈশ্বৰ সন্তুষ্ট হ'ল হয়নে তেনে ভকত বৈষ্ণৱৰ চৰণ সেৱা কৰি কৃষ্ণৰ চৰণত স্পৰ্শ কৰিলো বুলি হৃদয়ত আনন্দৰ ভাগ গ'লে হয়নে পৰম আনন্দ লাভ হ'ল গতিকে আমাৰ মুখত যদি ভগৱানৰ পৰম পবিত্ৰ মংগলময় নাম পুষ্টি প্ৰকাশ পায় হয়নে নামৰ ঘোষণা যুদ্ধ বাহু কৰিবলৈ কৈছে বোলে কিয় নামে পাপক বিনাশ কৰে ভক্তিক প্ৰকাশ কৰে আৰু কৃষ্ণক প্ৰকাশ কৰে বাকী বিলাকত ঊৰ্ধ্ব বাহু কৰিবলৈ আমাক কোৱা নাই সেইটো কাৰণে ঊৰ্ধ্ব বাহু কৰি হাত চাপৰি বজাই বজাই নাম গলেও পিছত ঘোষাটো গাই ঘোষা জোকা গাই সেৱা কৰিবৰ সময়ত আঁঠু কাঢ়ি লোৱা হয়নে বাৰু কম তত্ত্ব কথা নে ভাবিছ নাম গাওঁতে
জোকাৰি জোকাৰি চাপৰি বজাই বজাই আমি ঊৰ্ধ্ববাহু কৰি নাম ঘোষণা কৰোঁ আৰু কৃষ্ণক যেতিয়া আমি চৰণত সেৱা কৰোঁ জানো পাৰি শিৰনত কৰি ভকত বৈষ্ণৱৰ পৰা আমি আশীৰ্বাদৰ অকণমান ৰেণু পাবৰ নিমিত্তে আমি স্তুতি কৰি ভগৱন্তক উপাসনা কৰোঁ হয়নে বাৰু প্ৰসাদ গতিকে ভগৱানে দুহাত দাঙি থৈছে কাৰ কাৰণে এই জীৱৰূপী অৰ্জুনৰ কাৰণে মই গীতা হৈ ভাগৱত হৈ হাম বেদ হৈ ঈশ্বৰৰ ৰহস্য তত্ত্ব হৈ মই প্ৰকাশ হৈ আছো মোৰ চৰণত আশ্ৰয় লোৱা আৰু মোৰ চৰণত একান্তভাৱে ভক্তি কৰা এই সত্য সুধে অভয় শ্ৰদ্ধায় যজ্ঞদান এ অহিংসা ক্ৰোধ ত্যাগ এ তপ শক্তি জ্ঞান ভগৱানক আমি যে প্ৰীতি সাধনৰ কাৰণে যত্ন কৰোঁ হয়নে ভগৱানৰ চৰণত কি দিয়া হয় ফুল দিয়া হয় আমাৰ এতিয়া ফুল নিদিয়ে ফুল কি ফুলটো দিয়ে বেলেগভাৱে দিয়ে আগৰ বেদৰ কৰ্মবিলাকত গছৰ পৰা ফুলবিলাক ছিঙি আনি পেলাই দিছিলে হয়নে নহয় বাৰু এইবিলাক কি আছিলে গুণময় কৰ্মময় কৰ্মমাৰ্গৰ কাম এতিয়া আমাৰ ফুল নিদিয়ে ভগৱানক কিয় ফুল নিদিয়ে আৰে ভগৱানৰ হাতত পদ্ম আছেই আমি কি ফুল দিম হয়নে ভগৱানৰ হাতত থকা পদ্মপাহ দিব লাগিব বোলে কি প্ৰতিজন ভকতেই ভগৱানৰ হাতত থকা এপাহ এপাহ পদ্ম শংখ চক্ৰ গদা পদ্ম তেনে পৰম পবিত্ৰ শুদ্ধ ভকতত আমাৰ যদি ভকতি নহয় গোসাঁই মাহ প্ৰসাদ আপুনি ধূপ চাকি ফুল তেল কলিতা দি একো লাভ নাই হয়নে বাৰু সেইটো কাৰণে আমি বাস্তৱ ঈশ্বৰ তত্ত্বটোক অনুভৱ কৰিব লাগিব যদি আমি আপোনাক হবক ভাল নাপাওঁ আপোনাক হবৰ প্ৰতি যদি আমাৰ শ্ৰদ্ধা আৰু ভক্তি নাই তেতিয়াহ'লে কৃষ্ণ কৃষ্ণ বুলি মাতি থাকিলে আমি ঈশ্বৰক নেপাম আপোনাক হবে ক'ব লাগিব যে এই বাপজনাক তোমাৰ চৰণত ঠাই দিয়া তেতিয়াহে ভগৱানে ঠাই দিব ভকতৰ বাক্য ভগৱানে ৰক্ষা কৰে ভগৱন্ত প্ৰভু ভকত বৎসল অৰ্জুনক সেইটো কাৰণে শিকাইছে বোলে কি তোমাৰ লগত 24টা বস্তু দিলো তুমি এটাও বিচাৰি পোৱা নাই তোমাৰ লগত 24টা সম্পত্তি দিছো তুমি এটাও চুই চোৱা নাই এটা কৃষ্ণই বস্তুবিলাক দেখুৱাই আছে ক'ত অৰ্জুনৰ লগত আছে বুলি আৰু আমি ক'ত চাই আছো বাহিৰত চাই আছো সেইটো কাৰণে 16 অধ্যায় 16 নম্বৰ অধ্যায়টোত এইবাৰ কৃষ্ণই দি পঠিওৱা যিখিনি সম্পত্তি অৰ্জুনৰ লগতে আছে তেওঁ ভঁৰালৰ বস্তু কিন্তু দিছে অৰ্জুনক অৰ্জুনে দেখা নাই যিকেইটা বস্তু দেখি গলে তুমি তোমাক নৰ বুলি ভাবিব নালাগে মোৰে অংশ তুমি ঈশ্বৰৰ অংশ বুলি ভাবিবা যিকেইটা বস্তু দেখা পালে তোমাৰ আখুৰি বৃত্তিবিলাক তোমাৰ পৰা আঁতৰ হৈ দৈৱ বৃত্তি তোমাৰ দেহ কায় বাক্য মন এই সমস্ত বিলাকতে প্ৰকাশ হৈ ঈশ্বৰ গুণ সম্পন্ন দৈৱ গুণ সম্পন্ন তোমাৰ লগতে মুখ দেখাৰ যিটো আনন্দ এইটো প্ৰাপ্ত হ'ব গতিকে এই 24টা বস্তু হে অৰ্জুন তুমি আত্মপ্ৰতিষ্ঠাৰে তোমাৰ লগত অনুশীলন কৰা সেয়েহে গীতাৰ তত্ত্ব অৰ্জুনক তেনেকুৱা গুণ সম্পন্ন হ'বলৈ কৃষ্ণই কৈছে কি বুলি ক'লে সত্য শুদ্ধি অভয় স্বাধ্যায় যজ্ঞদান বলায়ে মিছা কথা মই শপত খাই কৈছো মই মিছা কোৱা নাই সেইটোও মিছা হয়নে বাৰু কৃষ্ণৰ চৰণৰ শৰণ লোৱাজনে আকৌ শপত খাবৰ কি প্ৰয়োজন আছে তেওঁ মিছা বাক্য কেতিয়াও আৰোপ কৰিব নোৱাৰিব গ্ৰহণযোগ্য হয় নহয় বাৰু গতিকে সত্য শুদ্ধি বুলি ক'লে বোলে কি তোমাৰ আত্মশুদ্ধি সত্য মানে কি সাত্বিকতা শুদ্ধতা পবিত্ৰতা নিৰ্মলতা কেনেকে শুদ্ধ কৰিবা তোমাৰ মনটো শিশুৰ নিচিনা নিৰ্মল কোমল সৰল হ'ব লাগিব তোমাৰ মনতে মোক তুমি প্ৰতিষ্ঠা কৰি ল'ব পাৰিব লাগিব কি বুলি ভাবিবলৈ ক'লে
সত্য শুদ্ধি যদি হয় তেতিয়াহ'লে তুমি বুজি পাবা বোলে কি তুমি যি ভাবি আছা মই অন্তৰ্যামী মই জানি আছো তুমি কাইলে কি ভাবিবা সেইটোও মই জানো তুমি নাজানা কিন্তু কৃষ্ণ কি অন্তৰ্যামী হে হৰি মোৰ কাইলে কি হ'ব মই কি কম মই কলৈ যাম মই নাজানো কিন্তু পৰমাত্মা তুমি জানা তুমিয়ে যেতিয়া অন্তৰ্যামী তেতিয়াহ'লে মই কাৰ আগত ফাঁকি দিম কাৰোবাৰ আগত ফাঁকি দিবলগীয়া আছে জানো অন্তৰ্যামী মহা হৰিয়ে সকলো দেখি আছে হয়নে যিমান কম্পিউটাৰ আৱিষ্কাৰ নহওক কিয় গোটেই কম্পিউটাৰ মালিকেই তেওঁ নহয়নে বাৰু তেওঁ টেকনলজিটো কোনো টেকনলজিৰ লগত নিমিলে হয় নে নহয় মই যদি মূৰ্তি এটা দিছো তাৰ লগত 14জন দেৱতা বহুৱাই দিছো হয় নে নহয় মূৰ্তি যদি এটা পঠিয়াইছো 3জন দূত পঠিয়াইছো গতিকে তেওঁ দাতা অৰ্জুনক চাই বুলি কৈছে বোলে কি সত্য শুদ্ধ ভাৱ চিন্তাৰ তুমি কৰা কি হ'ব লাগিব অৰ্জুন তাৰপিছত কি বুলি কৈছে অভয় অভয় মানে আমি ভয় নকৰা নহয় কিছুমান মানুহৰ গাত আহি পক্ষী পৰে চৰাই পৰে হয়নে কিছুমান মানুহ গ'লে মানে শিশুবিলাক চাপ খায় জীৱ জন্তুবিলাক কাষ চাপিয়ায় কিয় তেওঁ হৃদয়ত বাজি থকা শুদ্ধতা পবিত্ৰতা নিৰ্মলতা কিনি সেই জীৱবিলাকৰ লগত সম্পৰ্কিত হৈ যায় সেইটো কাৰণে পক্ষী আহি গাত পৰে হয়নে বিৰিখবিলাক হাউলি তেওঁ স্পৰ্শ কৰে কিয় কৰে তেনেকুৱা কৰে এই যে ক'লে অভয় হয়নে ভগৱন্তক কৃষ্ণৰ চৰণত যি শৰণ ল'লে কৃষ্ণৰ চৰণ দি ভজিলে সেইজনলৈ জগতত একো বস্তুৱে ভয় কৰিবলগীয়া নাই কিয় ভয় কৰিবলগীয়া নাই কৃষ্ণৰ ভকতে কেতিয়াও কাকো হিংসা নকৰে কৃষ্ণৰ ভকতে কেতিয়াও কাকো মিছা নকয় কৃষ্ণৰ ভকতে কেতিয়াও অসত্য বস্তুত আশ্ৰয় নলয় আৰু কৃষ্ণ কি কৃষ্ণ যোগেশ্বৰ যি যোগেশ্বৰৰ চৰণ সেৱা কৰিব তাৰ স্বভাৱ চৰিত্ৰ আচৰণ সকলো নিৰ্মল হ'ব আত্মপ্ৰতিষ্ঠা লাগিব কাক অৰ্জুনৰ যদি সেই আত্মপ্ৰতিষ্ঠা হোৱা নাই তেতিয়াহ'লে আসুৰী বৃত্তিবিলাকে তেওঁক ক্ৰিয়া কৰি আছে দৈৱ বৃত্তিবিলাক তেওঁৰ লগত অনুশীলন হোৱা নাই এইবাৰ অৰ্জুনক ভগৱান কৃষ্ণই কৈছে বোলে কি তুমি যি দেখিছা সেয়া সত্য তুমি যি দেখা নাই সেয়া মিছা তেনেকুৱা নহয় তুমি দেখি থকা খিনিও মিছা আৰু তুমি কৰি থকা খিনিও মিছা বোলে সত্য কি সত্য হলো কেৱল মই সত্য হলো কেৱল মইয়ে যদি সত্য তেতিয়াহ'লে মোক তুমি কিয় ফাঁকি দিছিলা মইয়ে যদি শুদ্ধ তেতিয়াহ'লে আনক হিংসা কৰি তুমি কিয় অশুদ্ধ হৈছিলা শ্ৰদ্ধাই মানে কি সকলোৰে প্ৰতি এটা শ্ৰদ্ধা কাকো যাতে আমি অশ্ৰদ্ধা নকৰোঁ ফটাকাবোৰ দেখি পেলাই যাতে আমি নাভাবো যে এজন দৰিদ্ৰ দুখীয়া ভিকু হয়নে নহয় সকলোৰে প্ৰতি শ্ৰদ্ধাটো ঈশ্বৰ সম্পন্ন হ'ব লাগিব আমি কাকো অৱজ্ঞা অৱহেলা অথবা আমি অনাদৰ কৰিব নালাগিব অৰ্জুনক কৃষ্ণই কৈছে যে তুমি যজ্ঞ আৰু দান এই দুটা বস্তু কি বুজি লোৱা যজ্ঞ কি ঈশ্বৰ কৃষ্ণত যি চৰণ সেৱা কৰি ভক্তি কৰে সেয়া যজ্ঞ যি কৰ্ম কৃষ্ণৰ প্ৰীতি সাধনৰ কাৰণে কৰা হয় সেয়া যজ্ঞ বোলে দান কি মোক একো দান দিব নালাগে তোমাৰ লগত থকা বেয়া বস্তুকেইটা দান দিবা কি দান দিবা ৰজগুণী ভোগ বিলাস তমগুণী অহংকাৰ জেদ ভেদ হয়নে আনৰ বেয়া চৰ্চা পৰ নিন্দা পৰ হিংসা পৰশ্ৰী কাতৰ হয়নে এই বেয়া বস্তুবিলাকক দান দিবা ক'ত মোৰ চৰণত দিবা সেৱক বুলিয়া পালি কৃষ্ণৰ যদি আমি সেৱক হ'বলৈ যত্ন কৰো তেতিয়াহ'লে আমি ভকত বৈষ্ণৱক অৱজ্ঞা অসন্মান কৰি আমি ঈশ্বৰ ভক্তি কৰিব পাৰিম জানো কাৰোবাৰ সাহস আছে
নাই। কোনোবাই সাহস কৰিব পাৰিব? নোৱাৰে। কিয় নোৱাৰে? ভক্তি মাৰ্গত ভকত ভগৱান, ভক্তি মাৰ্গত ভকত ভগৱান, বৈষ্ণৱ ভগৱান, হয়নে? আৰু সকলোকে ঈশ্বৰ দৃষ্টি সম্পন্ন দৃষ্টিয়ে চাবলৈ কৈছে। কাক? মধ্যম পাণ্ডৱ। হে ৰাম, এ শতসুদে অভয় শ্ৰদ্ধায় যজ্ঞদান, হে অহিংসা অকুদ্ধ ত্যাগ তপ শক্তি জ্ঞান, মৃদু আচপল্লৱ শুনয় অনুলুপ্ত, এ তপ ক্ষমা ধৌজ শৌচ, এ সত্য লজ্জাযুক্ত, এ মোহয় অভিমান এৰি, এ দমি বেকমন, এ দৈবী স্বভাৱৰ এহি, এ জানিবা লক্ষণ। তাৰ অৰ্থ ব্যক্ত কৰি কহো ধনঞ্জয়, এ ভয় নাথাকিলে তাক এ বুলয় অভয়, এ মনৰ পখন যদি বোলে সত সুধি, হে আত্মজ্ঞান নিষ্ঠাত ৰিল দৃঢ় বুদ্ধি, হে সেই নিষ্ঠা জ্ঞান হয় আত্মজ্ঞান, এবে শুনিও কহো একেন মতদান, হে আপোনাক লাগি অন এ ৰান্ধয় মাতৰ, হে তাতে অভ্যাগত এক হে ঠেকিল অপৰ, হে বান্তি সম কৰি তাক দেই অৰ্ধৱন, হে খাইবাক খোজন্ত আহে হে আৰু একজন, হে ৰামে তদৰ্ধক বান্তি পুনু কৰিব সমান, হে জীৱাই হিমতে দেই তাকে বোলে দান। ঐ অহংকাৰ, মই পৰিমাণ কম তেনে অকণমান, হয়নে? ঐ এইবিলাক ভাৱ লৈ দিয়াবিলাক চব মায়া। হে দৈৱকী নন্দন কৃষ্ণ, মই দিয়া বস্তু টান কম হ'ব পাৰে, নুজুৰিব পাৰে, কিন্তু তোমাৰ প্ৰসাদ কেতিয়াও কোনো কম নহয়। কিয়? ঈশ্বৰ প্ৰসাদ সদায় অন্ন। তাৰ প্ৰমাণ, দুৰ্বাসাক দিবলৈ অন্ন নাথাকোতে এটা শাক পাত তেওঁ লৈ দিলে, গোটেই জগতে সন্তুষ্ট হৈ গ'ল, হয়নে নহয়? সিমান পবিত্ৰতা আমাৰ হৃদয়ত থাকিব লাগিব, হয়নে বাৰু? দান কি? কায়, বাক্য, মন। সেইটো কাৰণে তিনিজন অতিথিৰ কথা কৈছে। কাক দিব লাগিব? ভগৱান কৃষ্ণ চৰণত দিব লাগিব। নিজক যদি তেওঁৰ চৰণত দান দিয়া নাযায়, বাকী যিমান দ্ৰব্য দিয়ক দিয়ে কলা। প্ৰথমতে তেওঁৰ চৰণত কাক অৰ্পণা কৰিব লাগিব? নিজক অৰ্পণা কৰিব। মইতো অহংকাৰ নহয় জানো, হয়নে বাৰু? তেওঁৰ অৰ্পণা হলে মইতো তুমি হৈ যাব, হয়নে বাৰু? সেইটো কাৰণে কি বুলি কৈছে? তুমি হে চৈতন্য সনাতন, মইতো জড়। হে ৰাম, এ কৰ্মেন্দ্ৰিয় নিয়মিলে তাৰ নাম দম, জ্ঞানেন্দ্ৰিয় নিয়মিলে হে তাৰ নাম সম। অৰ্থাৎ আমাৰ দুই প্ৰকাৰৰ ইন্দ্ৰিয়, পাঁচটা কৰ্ম ইন্দ্ৰিয়, পাঁচটা জ্ঞান ইন্দ্ৰিয়। কৃষ্ণ ভক্তি কৰি যদি এই ইন্দ্ৰিয় কেইটাক দমন কৰিবলৈ আমি অনুশীলন কৰো, তাকে কৈছে সম আৰু দম। সম মানে কি? সকলোকে সমান দেখা, ওখ চাপৰ নেদেখা। দম মানে কি? লোভ, কামনা, বাসনা এইবিলাকক দমন কৰি ৰাখিব পৰা শক্তি। হে ৰাম, কেনে কৰ্মন্দ্ৰিয় ভেদ শুনা কহো তাক, এ হস্তপদ গুজলিংগ হে যাক বোলে বাক। হস্তপদ্ম, গুজলিংগ আৰু বাক,
এইকেইটা কি এইকেইটা হ'ল কৰ্ম ইন্দ্ৰিয় এই কৰ্ম ইন্দ্ৰিয়কেইটা কি কৰিবলৈ কৈছে এই কৰ্ম ইন্দ্ৰিয়কেইটাক ঈশ্বৰ সেৱাত লগাব লাগিব তেতিয়াহে এইকেইটা দমন হ'ব নহ'লে এইকেইটাই কি এইকেইটা নহ'লে কালি নাগ হয় কৃষ্ণকে বিপাক কৰাই দিব বিচাৰে এ জীৱা নাক চকু কৰ্ণতক জ্ঞানেন্দ্ৰিয় এ মনে সমে সবে বিষয় সিহঁত প্ৰৱৰ্তয় এ কাম সংকল্প কবেৰি এ ব্ৰহ্মযজ্ঞ কৰে এ শ্ৰদ্ধায় বুলয় তাক এ জানা সৰ্বোত্তৰে এ তপস্যা কৰয় নৰ বিবিধ প্ৰকাৰে এ তাক তপ বোলে কৃষ্ণ এ চানায়ন কৰে এ তাকে সত বুলয় স্বৰূপ মাত্ৰ কয় হে আজব বুলয় তাক হে বক্ৰ ভাৱনয় আজব মানে কি য'ত কোনো দুখ নাথাকে চিত্ত নাথাকে অৰ্থাৎ আত্মাৰ হৈ যায় আজব আজব দেই আৰু হে ত্যাগ বুলয় তাকে উদাৰ যাৰ মতি সেহি শান্ত বিষয়ত হে হুৱে ওপৰতি হে পৰৰ দুখক যিটো পাছত চৰ্চাই হে তাৰ নাম শূন্য জানিবা ধনঞ্জয় হিংসাবাদ কৈ শুন আছেনে নাই এই পৰ চৰ্চাটো শূন্য পৰ বেয়া চৰ্চা কৰিব নালাগে হয়নে এই কৃষ্ণৰ গুণ কীৰ্তন কৰিলেই হয় নহয় ভগৱানৰ কথা পাতিলেই পুণ্য হৈ যাব বতাহটো শুদ্ধ হৈ যাব আত্মা শুদ্ধ হ'ব হয়নে নহয় সেইটো কাৰণে বোলে কথা নাপাতো বোলে ঘোষা দুজোটাকে পাঠ কৰি দিওঁ হয়নে নহয় ইমান শাস্ত্ৰ আমাক নিৰ্মাণ কৰি দিলে কীৰ্তন দশম ঘোষা ৰত্নাৱলী হয়নে বাৰু এটা বেয়া কথা পাতি সময় নষ্ট কৰাতকে চাৰিজন বহি পেলাই তাৰে একাইধা উলিয়াই হয়নে বাৰু যেতিয়া পজিটিভিটি বা ইতিবাচক গুণবিলাক আমাৰ লগত বাঢ়ি যাব এইভাগ অলপ শাস্ত্ৰ নহয় কিন্তু এইভাগ কি শাস্ত্ৰ বোলে যিমান বেয়া পায়ো আছিলে মই চব শোধন কৰি দিম কেনেকে বোলে মোৰ বাণীত তুমি প্ৰকাশ কৰি দিয়া হয় আজি চবৰে মনবোৰ শুদ্ধ আৰু পবিত্ৰ হয়নে নহয় বাৰু আপোনালোকৰ কেনেকুৱা লাগে নাজানো গীতা ভাগৱত অনুষ্ঠানলৈ গ'লে বোলে মোৰ মনটো বৰ পবিত্ৰ পবিত্ৰ অনুভৱ হয় সাক্ষাৎ যে ঈশ্বৰৰ চৰণ স্পৰ্শ কৰিলো এনে এটা আনন্দ অনুভৱ হয় এই নেদেখা ঈশ্বৰজনক আৰু ক'ত চৰণ চুই সেৱা কৰিবলৈ বাৰু নহয়নে বাৰু আপোনালোকৰ চৰণ চুই সেৱা কৰাটোৱে কৃষ্ণ সেৱা আৰু সেইটোতকে সুখ আৰু সেইটোতকে আনন্দ নৰ জীৱনত আৰু বেলেগ কি আছে দ্বিতীয় একো নাই এই অকাৰ্যত নিবৰ্তয় লজ্জা নামতাৰ তাক মৃদু বুলি কোৰ ভাৱ নাহি যায় কোৰ স্বভাৱ থাকিব নালাগিব একদম শিশুৰ নিচিনা হ'ব লাগিব গোটেই শক্তিখিনি লগত লৈ আহিছে বশিষ্ঠই ব্ৰহ্মনন্দ দিছে বিশ্বামিত্ৰই আত্মশিক্ষা দিছে যে জগতত এনেকুৱা অস্ত্ৰ কোনেও জিনিব পৰা নাই যি অস্ত্ৰ বশিষ্ঠৰ ওচৰত টিচ দিব পাৰিব জগতত এনেকুৱা অস্ত্ৰ কোনেও সাব্যস্ত কৰিব পৰা নাই বিশ্বামিত্ৰৰ লগত যি টক্কৰ দিব পাৰিব তেতা যুগৰ এই দুজন মহান ঋষি এজন মৈত্ৰৰ ঋষি বিশ্বামিত্ৰ আৰু ইজন ব্ৰহ্ম ঋষি বশিষ্ঠ দুইজন ঋষিয়ে শিৰত হাত থৈ আশীৰ্বাদ দি থৈছে তুমিয়ে ঈশ্বৰ হবা মৰ্যাদা পুৰুষ হবা যুগৰ গোটেই যুগটোৰ যশ গুণ আৰু লীলা তুমি প্ৰকাশ কৰিবা তথাপিতো অহংকাৰ কৰিলে যেতিয়া হৰ ধনুখন ভাঙি দ্বিখণ্ডিত কৰি সীতাক যেতিয়া লৈ আহিছে সাধাৰণ পৰশুৰামে অসাধাৰণ নামক
পিতৃকো গালি পাৰিছে, মাতৃকো গালি পাৰিছে, বেন্দসিক পুত্ৰ বুলি কৈছে, ভিক্ষাৰী পুত্ৰ বুলি কৈছে। ইমান তিৰস্কাৰ কৰাৰ পাছতো ৰামে কিন্তু ইহঁত হাঁহি আছে। হে দ্বিজ, আপোনাতকে শ্ৰেষ্ঠ কোন আছে? হে দ্বিজ, আপোনাতকে মহান কোন আছে? হে দ্বিজ, আপোনাৰ লগত যুদ্ধ কৰিবৰ মোৰ কি শক্তি সামৰ্থ্য আছে? আপুনি ইমান বয়োজ্যেষ্ঠ আৰু মই তেনেই শিশু, আপুনি মোৰ লগত জানো বাক বিতণ্ডা কৰিব লাগে? ৰামে অনুনয় বিনয় কৰিছে পৰশুৰামক, কিন্তু পৰশুৰামৰ লগত কি আছে? ক্ৰোধ আছে, জেদ আছে, অহংকাৰ আছে। ৰাম অহংকাৰৰ পৰা মুক্ত। কিয়? বশিষ্ঠ আৰু বিশ্বামিত্ৰৰ আশীৰ্বাদ তেওঁৰ শিৰত আছে। যাৰ শিৰত গুৰুৰ আশীৰ্বাদ থাকিব, তাৰ শিৰত কেতিয়াও অহংকাৰে স্থান ল'ব নোৱাৰে। সেইটো কাৰণে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰ। সেইজন গুৰুৰ যদি আমি চৰণ সেৱা কৰিছো, আমাৰ মস্তিষ্কত যদি অহংকাৰে ঠাই লয়, আমি গুৰুদ্ৰোহী হ'ব লাগিব, হয়নে বাৰু? আমি যিমান কৰিছো একো কৰা নাই, আমি যিমান শিকিছো একো শিকা নাই, হয়নে বাৰু? আমি যিমান জানিছো একো জানিব পৰা নাই, এয়া আমাৰ আত্মশুদ্ধি হ'ব লাগিব, হয়নে বাৰু? সেইটো কাৰণে বশিষ্ঠৰ আশীৰ্বাদ আৰু বিশ্বামিত্ৰৰ আশীৰ্বাদ আমাৰ শিৰত পৰিব লাগিব। কেতিয়া পৰিব? যিদিনাখন আমি জানিম যে আমি তেওঁতকে বেছি শক্তি থাকিলেও আমি তেওঁতকে সৰু হৈ দিব পৰাটোহে আমাৰ আচল গুণ। আমাৰ তাতকে ধন সম্পত্তি ঐশ্বৰ্য থাকিলেও আমি তেওঁতকে ধনী হ'ব নালাগে, তেওঁতকে দুখীয়া হৈ থাকিব পৰাটোহে আমাৰ স্বভাৱ হ'ব লাগে। ভক্তি মাৰ্গত অহংকাৰ প্ৰকাশটো ঈশ্বৰে কেতিয়াও মানি নলয়। উপায় নাপায় বিষ্ণুৰ ধনুখন দি দিলে। বিষ্ণু প্ৰদত্ত সাধনাৰে মই লাভ কৰা মোৰ এখন বিষ্ণুৰ ধনু। তুমি সেই হৰধনুখন পুৰণা হৈছিলে, সেইটো কাৰণে দুটুকুৰা কৰিব পাৰিলা, তুমি এইখন ভাঙিব নালাগে, মাত্ৰ গুণটো লগাই দিয়া বেকা কৰি। বিষ্ণুৰ ধনুত গুণ কেৱল বিষ্ণুৱেহে লগাব পাৰে, বৈষ্ণৱে নোৱাৰে। পৰশুৰামে গম পাইছে ঈশ্বৰৰ বাহিৰে বেলেগে ইয়াত গুণ লগাই খৰ জুৰি দিব নোৱাৰে, আৰু কলে নেলাগে নেলাগে, এনে কাম কৰি কি লাভ হৈছে, নামানিলে। মানে বাৰু মনৰ সংশয় কোনে? বিষ্ণুৱে ছেদন কৰিব। আমাৰ মনতো সংশয় থাকে, ময়ে বেছি পাৰিছো নেকি, ময়ে বেছি জানিছো নেকি, ময়ে বেছি গুণৱন্ত কি, হয় নেকি? এনেকুৱা সংশয় নাথাকে জানো? এই সংশয়বিলাক ছেদন কৰিবৰ কাৰণে তেওঁ হাতত দিব্য বস্ত্ৰ পৰশু লৈ লৈছে। বোলে কি? যি ৰামৰ নাম লয়, কৃষ্ণৰ চৰণ সেৱা কৰে, সি কেতিয়াও অহংকাৰ নকৰিব। বোলে কিয়? মই সংশয় ছেদনৰ গ্ৰন্থিবিলাক ছেদন কৰি দিছো। তেওঁৰ লগত কেতিয়াও অহংকাৰ প্ৰকাশ নেপাব। ৰামচন্দ্ৰই শৰ জুৰি দিলে আৰু পৰশুৰামে চকু দুটা বহলকে মেলি চাই থাকিলে। তুমি সত্য, তুমি শুদ্ধ, তুমি সনাতন, মই পৰশুৰাম, তুমি শ্ৰীৰাম, তুমি মোৰো পূজনীয়, তুমি মোৰো পূজনীয়। তুমি মোক ইমান সন্মান কৰিছিলা, মই মানি নললো। তুমি আদৰৰো আদৰ, সাদৰৰো সাদৰ, তুমি শ্ৰেষ্ঠৰো শ্ৰেষ্ঠ, তোমাতকে শ্ৰেষ্ঠ এই জগতত কোনো নাই। কৈছে এই সৰ্পাত মই এতিয়া কি কৰিম? তোমাৰ বিষ্ণু প্ৰদত্ত ধনুত যে মই অব্যৰ্থ ইয়াক মই লগাই দিলো। অৰ্থাৎ ৰামক কোনেও ব্যৰ্থ কৰিব নোৱাৰে। ৰাম অব্যৰ্থ, ৰামৰ তত্ত্ব অব্যৰ্থ, বিষ্ণুৰ শক্তি আৰু সামৰ্থ্য অব্যৰ্থ। কেতিয়াও কোনেও তাক বিফল কৰিব নোৱাৰে, কেতিয়াও তাক অকামিলা কৰিব নোৱাৰে। ৰামৰ চৰণত শৰণ ললো, মানৱী জনম সাম্ফল হল। শুদ্ধি বিশ্বাসে
ৰামৰ চৰণত যদি আমি শৰণ লৈছো তেতিয়াহ'লে আমাৰ মনুষ্য জনম ধন্য হৈছে। কিয় ধন্য হৈছে? আমাৰ শৰণ ভগৱন্তৰ নামত। এই ঈশ্বৰ তত্ত্বৰ কথাবিলাক আমি এই গীতা শাস্ত্ৰৰ এই অধ্যায়টো অত্যন্ত জটিল, যিহেতু অকল গোটেইখিনি তত্ত্ব কথা। যদি অকণমান কাহিনী অনা নাযায় বুজি নাপাব। বিষ্ণু প্ৰদত্ত শক্তি সামৰ্থ্যই হ'ল বিষ্ণু, হয়নে বাৰু? সেইটো কাৰণে অহংকাৰ আমাৰ দূৰ হ'ব লাগিব। ৰাম প্ৰকাশ হ'ব, মহাহৰি তাত প্ৰকাশ হ'ব। অনুষ্ঠান ভাগৰ সামৰণিৰ সময় হৈছে। আপোনাৰ খবৰ আজ্ঞা লৈ অকণমান আমি পাঠ কৰি দোহাৰি দিম দেই। কৃষ্ণ। হে ৰাম, হে আপোনাক অহংকাৰে শ্লাঘা নকৰয়, হে অমানিত্য বুলি যাক হে জানা ধনঞ্জয়, হে হিমতে যাকে যাৰ 24 প্ৰকাশ, হে হৰি ভজি 12টাৰ আছে অধিকাৰ, হে দৈবী স্বভাৱ কময়ী, হে কহিলো পূৰ্বত, হে এবে শুনাৱা শুৰিছ ভাৱ যেন মত। আখুৰি স্বভাৱকেইটাৰ কথা শুনি অৰ্জুনে খুব কান্দিছে। কৈ দিওঁ কথাটো, কাৰণ পাঠটো সামৰিবই লাগিব। প্ৰথমতে দৈৱ গুণখিনি কৈ ললে, তাৰ পাছত কৃষ্ণ কি কৈছে? অৰ্জুনৰ লগত থকা আখুৰি স্বভাৱকেইটা কৈছে। এতিয়া অৰ্জুনে গৈ কান্দিছে, হে কি মোৰ কি হব? বোলে কি তুমি যিকেইটা আখুৰি স্বভাৱ কলা গোটেইকেইটা মোৰ লগতে আছে। মইতো ডুব গলো। বোলে নাই যোৱা ডুব। বোলে কিয়? বোলে তোমাৰ শৰণ কৃষ্ণ, তোমাৰ ভজন কৃষ্ণ, হয়নে? তোমাৰ উপাসনা কৃষ্ণ। এই গুণবিলাক মই তোমাক দিছিলো, তোমাৰ লগত আছিলে, কিন্তু তুমি মোৰ চৰণ সেৱা কৰি, মোৰ চৰণ বন্দনা কৰি, মোৰ গুণদোষ আৰু লীলাৰ তত্ত্বৰে তুমি নিজক শুদ্ধ কৰি ৰাখিছা। এই অৱগুণবিলাক কি হৈ আছে? বোলে কাৰেণ্ট নাইকিয়া বাল্ব হৈ আছে। বাল্বটো আছে, কিন্তু অহংকাৰে অবিদ্যাৰ এই শক্তিটো নিষ্ক্ৰিয় কৰি থোৱা আছে। কোনে থৈছে? ভগৱান কৃষ্ণই থৈছে। এই কৃপালো গুৰুমূৰ্তি বাপ বান্ধৱ সমস্ত আপোনাৰ সমস্ত সাধু সন্ত মহন্তজনৰ চৰণত আমি পুনৰ ভক্তিপূৰ্ণ সেৱা জনাই আপোনাৰ সবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আমি পাঠ ভাগি আগবাঢ়িছিলোঁ। পুনৰ আপোনালোকৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আমি পাঠ ভাগি দোহাৰিব বিচাৰিছোঁ। হে ৰাম, হে পাৰ্থে বোলে কৃষ্ণ কেহে কথা বিপৰীত, হে কেনে বোলে নজানয় হে পবিত্ৰী নিবিত, হে ৰাম আৰু বোলো ধৰ্মা ধৰ্ম দুয়ো কন জানে, হে ধৰ্মা ধৰ্ম বিনে দুখ হে সুখ দেয় কোনে, হে ধৰ্ম সদাচাৰে বেদে হে কহে নিৰন্তৰে, বেদ অপমান কেনে হে নজানে ঈশ্বৰে, হে যদি স্বৰূপত তাৰা ঈশ্বৰ নজানে, হে সজয় পালয় সংহাৰয় কোনজনে, হে সত্য সদাহাৰে কিয় হে নকৰে যতন, হে কোনমতেৰে তাৰা বেদৰ বচন, হে যদি স্বৰূপত তাৰা ঈশ্বৰ নজানে, হে সজয় পালয় সংহাৰয় কোনজনে, হে সত্য সদাহাৰে কিয় হে নকৰে যতন, হে কেনমতেৰে তাৰা বেদৰ বচন, হৰি নাম
হে ৰাম ৰাম, হে ৰাম ৰাম, হৰি চাইজ দিব লাগিব, চাইজ দিব লাগিব, দিওঁ ন? জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যে কল্প তৰু তাহান্ত বিনাই নাই না